আসাম টক্সৰ বিশেষ অনুষ্ঠান খবৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এক বিশেষ বিষয় আলোচনা কৰিব বিচাৰিছোঁ আৰু এই বিষয়খিনি আলোচনা কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ লাইভত উপস্থিত আছে দুজনকৈ কা বিৰোধী আন্দোলনৰ নেতা, যি দুজন শেহতীয়াকৈ মুকলি আকাশৰ তললৈ ওলাই আহিছে। তেখেতসকল হৈছে ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ধৈৰ্য কোঁৱৰ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানৰ মাজলৈ। আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱাল, আপোনাক দুইজনকে স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠান খবৰ মাজলৈ। মই প্ৰথমতে ধৈৰ্য কোঁৱৰৰ ওচৰলৈ যাব বিচাৰিছোঁ। ধৈৰ্য কোঁৱৰ ডাঙৰীয়া, বিগত দেখিবলৈ পোৱা গ'ল প্ৰায় 7.5 মাহৰ পাছত আপোনালোকে মুকলি আকাশৰ তললৈ ওলাই আহিছে। 24 ঘণ্টা পাৰ হৈ গ'ল, কি অনুভৱ হৈছে আপোনাৰ? মুক্ত আকাশৰ তলত আহি অনুভৱ ঠিকে হৈছে, কিন্তু কা আন্দোলনৰ যি পটভূমি, এই পটভূমি আমি এতিয়া তৈয়াৰ কৰিব লাগিব। মই প্ৰথমতে অসমৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বন্দী মুক্তিৰ কাৰণে, আৰু আমাৰ সুস্বাস্থ্যৰ কামনা কৰি তেওঁলোকে যি প্ৰবল প্ৰতিবাদ গঢ়ি তুলিলে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ ছাত্ৰ সমাজক, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ শিল্পী সমাজক, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ সকলো জাতীয় জনগোষ্ঠীয় সকলো দল সংগঠনক, যি আমাৰ মুক্তিৰ বাবে আমাৰ সুস্বাস্থ্য কামনা কৰি এক প্ৰকাৰে গোটেই অসমত এটা জন্মত গ্ৰহণ কৰিলে। তেওঁলোকৰ আকুণ্ঠ ভালপোৱা মৰম, এই চেনেহৰ বাবে আমি আজি মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ'লোঁ। ৰাইজে আমাৰ আছিল এই সময়ৰ একমাত্ৰ সাহ। বিতু সোণোৱাল, আপোনাৰ ওচৰত যাব বিচাৰিছোঁ। ধৈৰ্য কোঁৱৰে যিদৰে ক'লে যে ৰাইজে সেই সময়ছোৱাত আপোনালোকৰ সাহস আছিলে, মুকলি আকাশৰ তললৈ ওলাই অহাৰ পাছত আপুনি অনুভৱ কৰিছে নেকি যে আপোনালোকে গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বৰ যি কা আন্দোলনৰ যি একত্ৰিত শক্তিশালী শক্তি আছিলে, সেই শক্তিত কিছু দুৰ্বল হৈ পৰিছে? আসাম টক্সক প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপুনি যেনেধৰণে কৈছে যে তাৰ আগতেই মই ক'বলৈ বিচাৰিছোঁ যে অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আমাৰ মুক্তিৰ বাবে প্ৰতিবাদ কৰাৰ বাবে অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপুনি সুধিছে যে আগতকৈ কা আন্দোলন যেনেকৈ একত্ৰিত হৈছিল আৰু একত্ৰিত পিছলৈ হ'বনে নাই, তাৰ আগতে মই ক'বলৈ বিচাৰিছোঁ যে এইবাৰৰ কা আন্দোলন ডিচেম্বৰ মাহত যি কা আন্দোলন হৈছিল, ডিচেম্বৰৰ যি আমি গণবিদ্ৰোহ বুলি ক'ব বিচাৰিছোঁ, এই ডিচেম্বৰৰ গণবিদ্ৰোহটোত এটা কথা লক্ষ্য কৰিব লাগিব যে এই সময়খিনিত আটাইতকৈ বেছি আন্দোলনৰ নেতৃত্ব লৈছিলে অসমৰ জনগণে। এই কা আন্দোলনৰ নেতৃত্ব বহন কৰিছিলে অসমৰ জনতাই। কোনো দল বা সংগঠনে প্ৰথমে নেতৃত্ব বহন কৰিছিলে, কিন্তু পিছৰ পৰ্যায়লৈ কেৱল অসমৰ জনতাই নেতৃত্ব বহন কৰিছিলে। আৰু কা আন্দোলনকাৰী নেতাসকল বা যিকোনো সংগঠনৰ নেতাই জনতাৰ পিছতহে অৱস্থান গ্ৰহণ কৰিছিলে। সেইকাৰণে এই আন্দোলনটো, এই ঐতিহাসিক ডিচেম্বৰৰ গণবিদ্ৰোহৰ আচল নায়ক হ'ল আচলতে আমাৰ অসমৰ জনতা। গতিকে পোনপ্ৰথমে এই গোটেই আন্দোলনটোৰ পৰৱৰ্তী পৰ্যায়তো অসমৰ সকলো জাতীয় দল সংগঠন একত্ৰিত হ'ব লাগিব, কা আন্দোলন পুনৰ আৰম্ভ কৰিব লাগিব। আৰু যদি সকলো দল সংগঠন একত্ৰিত নহয়, তেতিয়াহ'লে অসমৰ জনতাই, অসমৰ ইতিহাসে কাকো ক্ষমা নকৰিব। মুকলি আকাশৰ তললৈ ওলাই অহাৰ পাছত আপোনালোকে বহিৰ্বিশ্বৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিছে, কাৰণ কাৰাগাৰৰ চাৰিবেৰৰ মাজত বহু কথাই আপোনালোকে হয়তো গম পোৱা নাছিলে। এতিয়া আপোনালোকে আগন্তুক সময়ত কা আন্দোলন কিদৰে আগবঢ়াই নিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে বা চিন্তা চৰ্চা কৰিছে? হয়, আগন্তুক এতিয়া কা আন্দোলন আগতকৈ আৰু বেছি শক্তিশালীভাৱে আৰম্ভ কৰিব লাগিব। অসমৰ জনতাই এটা কথা জানে, আৰু বিজেপি আৰু RSSৰ চৰকাৰখনে এটা কথা জনা উচিত যে অসমৰ জনতা এতিয়াও ক্ষান্ত হোৱা নাই। কা বিৰোধী জুই এতিয়াও অসমৰ জনতাৰ বুকুত জ্বলি আছে, আৰু কা বিৰোধী আন্দোলন পুনৰ আৰম্ভ কৰিব লাগিব। আৰু 2021 চনত এই কা যদি বাতিল নহয়, এই বিজেপি আৰু RSSৰ চৰকাৰখনত অসমৰ জনতাই অসমৰ পৰা অপ্ৰাসংগিক কৰি তুলিব লাগিব। আমি দাবী উত্থাপন কৰিব লাগিব যে কা পুনৰ আন্দোলন আৰম্ভ হ'ব, আৰু অসমৰ জনতাই অসমৰ প্ৰত্যেক
জাতীয় দল আৰু সংগঠনে কা বাতিল নকৰা পৰ্যন্ত বিজেপিক আচলতে অসমৰ পৰা পুলিয়ে পোখালি উঘালি পেলাব লাগিব। কোনো পধ্যে কা আমি অসমত থাকিবলৈ দিব নোৱাৰোঁ, কা সম্পূৰ্ণৰূপে উৎখাত কৰিব লাগিব। হয়, মই এইবাৰ ধৈৰ্য কোঁৱৰৰ ওচৰলৈ যাব বিচাৰিছোঁ। ধৈৰ্য কোঁৱৰ ডাঙৰীয়া, শেহতীয়াকৈ দেখিবলৈ পোৱা গ'ল যে আপোনালোকে কাৰাগাৰত থকাৰ সময়ত আপোনালোকে কৰোণাত আক্ৰান্ত হোৱাৰ বিষয়টোক লৈ বিভিন্ন বিভ্ৰান্তিৰ সৃষ্টি হৈছে। পৰৱৰ্তী পৰ্যায়ত আপোনালোকক দেখিবলৈ পোৱা গ'ল যে MMCৰ ছাদৰ ওপৰত আপোনালোকে থাকিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছিলে। ইয়াৰ আৰু গোটেই কথাখিনি আপুনি জনাব নেকি, যিখিনি কথা হয়তো সংবাদ মাধ্যমতো প্ৰকাশ পোৱা নাই? দুৰ্ভাগ্যজনক কথা। আমাক আচলতে আপুনি বিষয়টোলৈ মই পুনৰতে যাব খুজিছোঁ। আপুনি যি MMCHৰ কথা কৈছে, MMCHত আমাৰ সিদিনা কি ঘটনা সংঘটিত হ'ল সেইটো আচলতে আটাইতকৈ দুৰ্ভাগ্যজনক কথা। যোৱা 8 জুলাইত আমাক ৰেপিড টেষ্ট কৰা হৈছিল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত। 8 জুলাইত ৰেপিড টেষ্ট কৰাৰ পাছত আপোনাক 11 বজাত আমাক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা উলিয়াই লৈ অনা হৈছিল। আৰু এটা ব্যাগুম প্ৰশাসনিক ব্যৱস্থা থকাৰ পাছত, এটা ব্যাগুম স্বাস্থ্য বিভাগ থকাৰ পাছত সিদিনা আমাক কিন্তু অন্যায় কৰা হ'ল। আমি বৈষম্যৰ বলি হ'লোঁ, কাৰণ আমাক গোটেই নিশা গুৱাহাটীখন ঘূৰাই লৈ ফুৰা হ'ল। এবাৰ GMCHলৈ নিয়া হ'ল। প্ৰথমতে GMCHত গৈ পিনি সোধা হ'ল যে আমাক থকাৰ ব্যৱস্থা কৰিব লাগে, কিন্তু তাত থকা যিজন বিষয়া আছিল সেই বিষয়াজনে কি পাতিলে আমি নাজানো, কিন্তু আমাক ক'লে যে ইয়াত কোনো বেডৰ ব্যৱস্থা নাই, ইয়াত জেগা নাই, গতিকে GMCHত ৰাখিব নোৱাৰে। সেইকাৰণে তেওঁ আকৌ তাত 2 ঘণ্টামান ৰখাৰ পাছত আমাক MMCHলৈ লৈ আহিলে। MMCHত আহি পিনি তেওঁ MMCHৰ অধীক্ষকৰ লগত কথা পাতিলে। MMCHৰ অধীক্ষকে একে কথা ক'লে যে ইয়াত জেগা নাই, ৰাখিব পৰা নাযাব। এবাৰ আমি এনেকুৱা এটা পৰিস্থিতি হৈছে যে 108ৰ পৰা আমি এবাৰ বেগটো নমাইছোঁ, আকৌ অলপ দেৰি পাছত ডিচিশ্যন হোৱা নাই, আকৌ এবাৰ বেগটো উঠাইছোঁ। এনেকৈ আমাক কৰোণা আক্ৰান্ত হৈ থকা মানুহকেইজনক এনেকৈ হাৰাশাস্তি কৰি থকা হৈছে। একেবাৰে শেষত বিষয়াজনে কি মেনেজ দিলে আমি নাজানো, কি কথা পাতিলে নাজানো, 2জন হোমগাৰ্ডক দি তেওঁ ক'লে যে আপোনালোকে ইয়াতে থাকিব লাগিব। এনেকৈ কোনো এটা সুব্যৱস্থা নোহোৱাকৈ দলনিত পোনা মেলা দি আমাক এনেকৈ এৰি থৈ গুচি অহা হ'ল। এটা ব্যাগুম স্বাস্থ্য বিভাগ থকাৰ পাছত, এটা বিৰাট প্ৰশাসনিক ব্যৱস্থা থকাৰ পাছত আমাক ইয়াৰ পৰা যে উলিয়াই লৈ গৈছে, এনেকুৱা নহয় যে কাৰাগাৰ কৰ্তৃপক্ষই আমাক হাৱাত উলিয়াই দিছে। DCৰ ইনষ্ট্ৰাকশ্যনৰ মতে আমাক নিয়া হৈছিল, কিন্তু দুৰ্ভাগ্যজনক কথা 2জন হোমগাৰ্ডক দি আমাক এনেকৈ তাতে ৰাখি থোৱা হ'ল। তাৰ পাছত কি হ'ল আমি দেখিলোঁ, যিটো আমি যেতিয়া MMCHত প্ৰৱেশ কৰিলোঁ তেতিয়া আমাক এটা ৰুম দিয়া হৈছিল। সেই ৰুমটোত এনেকুৱা যে 60-70-100জনৰ ওপৰ মানুহ আছে, য'ত নেকি পাণ জমাজি, য'ত কৰোণাৰ বিধিৰ নিয়মে মনা নোহোৱা নাই, তাকো বেডো আমাক যোগাৰ কৰি দিব পৰা নাছিল। ক'লে যে আপোনালোকে অলপ দেৰি ইয়াতে থাকিব লাগিব। কিন্তু তেনেকুৱা অৱস্থাত আমি কেনেকৈ, য'ত অধিকাংশ মানুহে ৰোগাক্ৰান্ত, গতিকে তাতকৈ অধিক সংক্ৰমণ হোৱাৰে বেছি আছে, কোনো বিচনা দিয়া নাই আমাক, তেনেকৈ তাত ৰৈ থাকিব নোৱাৰি। গতিকে সেইকাৰণে আমাক তাৰ পাছত কোনো ব্যৱস্থা কৰি দিয়া নহ'ল। আমি উপায়হীন হৈ MMCHৰ 3য় মহলাৰ ছাদলৈ যাবলগীয়া হ'ল। আৰু তাৰ ছাদতে ৰৈ 3 বজাৰ পৰা থিয় হৈ 1 ছেকেণ্ড চকু টিপ নপৰাকৈ, টোপনি নোহোৱাকৈ আমি দিনৰ 8 পৰা 9 বজালৈকে তাতে আমি থিয় হৈ থাকিলোঁ। দুৰ্ভাগ্যজনক কথা, আমি MMCHৰ কৰ্তৃপক্ষক লগ কৰিব খুজিছিলোঁ, অধীক্ষকক লগ কৰিব খুজিছিলোঁ, কিন্তু অধীক্ষকে আমাক লগ নিদিলে। আমি ডাক্তৰক ক'ব খুজিছোঁ আমাৰ স্বাস্থ্য অধিক বেয়া হৈছে, আমাক চিকিৎসা কৰক, কিন্তু দুৰ্ভাগ্যজনক কথা কোনো এজন ডাক্তৰে আমাক সুধি নাচালে। আমি সেই মুহূৰ্তলৈকে আমি কোনো চিকিৎসা নোপোৱাকৈ আমাৰ জ্বৰ, কাহ, বমি হৈছিল, আমাৰ স্বাস্থ্য একেবাৰে বেয়া আছিল সেই সময়ত। অথচ আমি তেনেকৈ MMCHৰ 3য় মহলাৰ বাৰাণ্ডাৰ ছাদত এনেকৈ আমি থাকিব লগা হ'ল। কিন্তু সৰ্বশেষত আপোনালোকৰ সংবাদ মাধ্যমে খবৰ ল'বলৈ গৈ যেতিয়া আমাক দেখা পালে, তেওঁলোকৰ সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰাৰ পাছতে আমাক GMCHলৈ লৈ অনা হ'ল। GMCHলৈ অনাৰ পাছতো যে আমাক কিবা যে ভাল সুবিধা দিছে এনেকুৱা নহয়, আমাক ঠিক তেনেকৈ উমৈহতীয়া এটা ৰুম দিছে। অথচ আমি বেড 2খন পোৱাৰ কাৰণে আমি তাতে ক্ষান্ত আছোঁ, কাৰণ আমাক চিকিৎসা লাগে। কিন্তু দুৰ্ভাগ্যজনক কথা যে এটা ব্যাগুম স্বাস্থ্য বিভাগ থাকোঁতে 2জন মানুহৰ কাৰণে 2খন বেড ব্যৱস্থা কৰিব নোৱাৰিলে। এটা প্ৰশাসনিক ব্যৱস্থা থাকোঁতে এনেকৈ আমাক দলনিত পোনা মেলি থৈ অহা হ'ল। কিয় আমি অন্যাৰ বৈষম্য বলি হ'লোঁ, কিয় ষড়যন্ত্ৰ আমাৰ ওপৰত কৰা হ'ল? এনেকৈ 2জন কৰোণা আক্ৰান্ত ৰোগীক লৈ
কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্বাস্থ্যমন্ত্ৰীৰ কথা কৈছোঁ, স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ক'ভিড পেচেণ্ট হ'লে পিছ নিশা 12টা বজাত টুইট কৰে, সকলোকে খবৰ দিয়ে, কিন্তু ইমান খবৰ থকাৰ পাছতো তেওঁ কিয় আমাৰ প্ৰতি অন্যায় কৰা হ'ল এই কথা আমি সুধিব খুজিছোঁ। সেই নিশা যি হাৰাশাস্তি কৰা হ'ল আমাৰ মননৰ পৰা কেতিয়াও এই কথা কেতিয়াও আঁতৰি নাযায়। আমি মচিব নোৱাৰা এক সাজ বহি হৈছে, গতিকে আমাক অন্যায় কৰা হ'ল, আমি বৈষম্যৰ বলি হ'লোঁ। গতিকে মই স্বাস্থ্যমন্ত্ৰীগৰাকীক ক'ব খুজিছোঁ, আপুনি কৰোণাক লৈ যি এতিয়া ৰাজনীতি চলি আছে, ৰাজনীতি বুলিয়ে কৈছোঁ, আমি দেখি শুনি যি গম পালোঁ, আচলতে আপুনি বাহিৰত ভাষণটো ঠিকেই দিছে, কিন্তু ভিতৰত একো কাম হোৱা নাই। মই সেইকাৰণে তেখেতক আহ্বান কৰিছোঁ যে ভাষণটো কমাই দায়িত্বটো বঢ়াব লাগে, দায়িত্ব পালন কৰাতহে গুৰুত্ব দিব লাগে, কিন্তু ভাষণটো বেছি হৈছে, দায়িত্ব কম হৈছে, এই কথা মই ক'ব খুজিছোঁ। হয়, মই বিতু সোণোৱালৰ ওচৰলৈ যাব বিচাৰিছোঁ। বিতু সোণোৱাল, ধৈৰ্য কৰে যিধৰণে বৰ্ণনা দিলে বা ব্যাখ্যা প্ৰদান কৰিলে যে আপোনালোকে কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিল সেই নিশা, আপুনি ভাবে নেকি আচলতে এনেধৰণৰ এক মানসিক নিৰ্যাতন আপোনালোকক ইচ্ছাকৃতভাৱে কৰা হৈছিলে এক পক্ষৰ পৰা? হয়, মানসিক নিৰ্যাতনটো কৰা হৈছে, আৰু এই মানসিক নিৰ্যাতনৰ অংশস্বৰূপে আচলতে মানসিক আৰু শাৰীৰিক শাস্তি আমাৰ ওপৰত জাপি দিছে, কেৱল আমি কাৰ বিৰুদ্ধে মাত মতাৰ কাৰণে, কা আন্দোলন কৰাৰ বাবে আমাৰ ওপৰত এনেকৈ জাপি দিয়া হৈছে। আপোনালোকে নিশ্চয় জানে যে অসম নহয় গোটেই ভাৰতবৰ্ষত যদি কা আন্দোলন হৈছিল, আৰু এই ভাৰতবৰ্ষত যদি কা আন্দোলন হোৱাৰ পিছত NIAৰ দৰে সংস্থাৰ গোচৰ কেৱল আমাৰ 4জনৰ ওপৰত, কেৱল কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ ওপৰত জাপি দিয়া হ'ল। এই কথাটোৱে কি প্ৰমাণ কৰে? এই কথাটোৱে এইটোৱে প্ৰমাণ কৰে যে তেওঁলোকে আমাৰ মনোবল ভাঙি দিবলৈ বিচাৰিছিলে, তেওঁলোকে আমাৰ সংগ্ৰামী যি কণ্ঠ তাক তেওঁলোকে মষিমূৰ কৰিবলৈ বিচাৰিছিলে, আৰু বিভিন্ন ৰকমে মানসিকভাৱে শাৰীৰিকভাৱে তেওঁলোকে আমাৰ ওপৰত শাস্তি প্ৰদান কৰি অন্যায়ভাৱে তেওঁলোকে আমাক ৰাজনৈতিকভাৱে হত্যা কৰিবলৈ বিচাৰিছিলে। আৰু এটা কথা লগতে ক'ব লাগিব যে যি কা আন্দোলন অসমৰ জনতাই নেতৃত্ব বহন কৰিলে, অসমৰ জনতাই কা আন্দোলনৰ প্ৰকৃত নায়ক, আৰু এই কা আন্দোলনৰ ওপৰত ভিত্তি কৰি আমাৰ ওপৰত মাওবাদীৰ গোচৰ জাপি দিয়া হ'ল। তাৰ মানে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে অসমৰ জনতাৰ আন্দোলনক মাওবাদীৰ আন্দোলন সজাবলৈ চেষ্টা কৰিলে, নিষিদ্ধ ঘোষিত সংগঠনৰ আন্দোলন সজাবলৈ চেষ্টা কৰিলে। এই কথাটোৱে প্ৰমাণ কৰে যে সৰ্বানন্দ সোণোৱাল চৰকাৰে চূড়ান্ত স্বৈৰাচাৰী শাসন আৰম্ভ কৰিছে, চূড়ান্ত পেশীবাদী শাসন আৰম্ভ কৰিছে, চূড়ান্ত সাম্প্ৰদায়িক শাসন আৰম্ভ কৰিছে। গতিকে এই পেশীবাদী, এই সাম্প্ৰদায়িক সৰ্বানন্দ সোণোৱালৰ বিজেপি চৰকাৰখনক আৰু RSSৰ চৰকাৰখনক অসমৰ পৰা উৎখাত কৰিবলৈ আমি এই মুহূৰ্তৰ পৰা আমি পণ বান্ধিব লাগিব, আমি সবল হ'ব লাগিব, পুনৰ আন্দোলন আৰম্ভ কৰিব লাগিব, আৰু আগতকৈ শক্তিশালী আৰু তেজস্বীভাৱে এবাৰ আন্দোলন আৰম্ভ হ'ব। নিশ্চয়, মই ধৈৰ্য কোঁৱৰৰ ওচৰত যাব বিচাৰিছোঁ। ধৈৰ্য কোঁৱৰ ডাঙৰীয়া, বিভিন্ন হেঁচা, বিভিন্ন মানসিক নিৰ্যাতনৰ সন্মুখীন হ'বলগীয়া হ'ল আপোনালোকে বিগত 7 মাহে, প্ৰায় 7.5 মাহে। এই বিভিন্ন হেঁচা বা মানসিক হেঁচাৰ সন্মুখীন হোৱাৰ পাছত আজিৰ তাৰিখত বহুতৰ মনত এই বিষয়টো আহে যে আপোনালোকৰ প্ৰতিবাদী সত্তা আচলতে ভাগৰুৱা হৈ পৰিছে নেকি এই মুহূৰ্তত? ধৈৰ্য কোঁৱৰ ডাঙৰীয়া, চাওক, আমি অবিচল হৈ আছোঁ, আমি দৃঢ় হৈ আছোঁ, আমি শক্তিশালী হৈ আছোঁ, আমি দৃঢ় হৈ আছোঁ, আমি শক্তিশালী হৈ আছোঁ, আৰু আমি আৰু অধিক প্ৰাণৱন্ত হৈ আছোঁ। কোনো শক্তিয়ে আমাক পৰাভূত কৰিব নোৱাৰে, কোনো শক্তিয়ে আমাক বিচলিত কৰিব নোৱাৰে। আমি স্পষ্ট, আমি জনগণৰ অধিকাৰ পক্ষত মাতিছোঁ, জনগণৰ অধিকাৰৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। গতিকে শাসক পক্ষই আমাক কুটিল ষড়যন্ত্ৰৰে বান্ধিব, এই কথাটো স্পষ্ট। গতিকে সেইকাৰণে মই এই কথাও স্পষ্ট কৰি দিব খুজিছোঁ অসমৰ ৰাইজক আহ্বান জনাব খুজিছোঁ যে এতিয়া শাসনত যিসকল আছে, এইসকল ফেচিবাদী, এইসকল ফেচিষ্ট, এইসকল সাম্প্ৰদায়িক। গতিকে এনেধৰণৰ ষড়যন্ত্ৰ বাৰে বাৰে তেওঁলোকে নমাই আনিব। যেতিয়ালৈকে RSS আৰু বিজেপি অসমৰ বুকুত থাকিব, যেতিয়ালৈকে RSS আৰু বিজেপি এই ফেচিবাদী শক্তিক, এই সাম্প্ৰদায়িক শক্তিক যেতিয়ালৈকে আমি পুলি পোখালে উভালিব নোৱাৰিম, তেতিয়ালৈকে অসমৰ জাতীয় জীৱন নিৰাপদ নহয়, অসমীয়া মানুহৰ মুক্তি নাই। সেইকাৰণে মই অসমৰ ৰাইজক কৈছোঁ যে অসমৰ জাতীয় জীৱন যদি নিৰাপদ হ'বলৈ হয়,
অসমীয়া মানুহ যদি বাচিবলৈ হয়, অসমীয়া মানুহে যদি মূলধনী কথা ক'বলৈ হয়, অসমীয়া মানুহ যদি জীয়াই থাকিবলগীয়া হয়, অসমীয়া মানুহ যদি অস্তিত্ব ৰক্ষা কৰিবলগীয়া হয়, তেতিয়াহ'লে অসমৰ মাটিৰ পৰা RSS আৰু BJPক পুলিয়ে পোখালিয়ে উভালিব লাগিব। আৰু সেইটো আমি দৃঢ় হৈ আছোঁ, সংকল্পবদ্ধ হৈ আছোঁ, শক্তিশালী হৈ আছোঁ। আমাক বন্দী কৰি কা আন্দোলন স্তীমিত কৰা হ'ল, হয়। আমাক বন্দী কৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম পুনৰ আৰম্ভ কৰা হ'ল, হয়। আমাক বন্দী কৰি চিণ্ডিকেট দিলছপুৰৰ ছত্ৰছায়াত চিণ্ডিকেটৰ মুকলি বেহা কৰা হ'ল, আমাক বন্দী কৰি ভূমি অধ্যাদেশ অনা হ'ল। অসমীয়া মানুহৰ বিৰুদ্ধে, অসমৰ বিৰুদ্ধে বহুবোৰ কাৰ্য সম্পাদন কৰা হ'ল। কিন্তু এই কথা কৈ দিওঁ, আমি বিচলিত হোৱা নাই। আমি ক'ব খুজিছোঁ যে ডিচেম্বৰত যি গণবিদ্ৰোহ হৈছিল, এই ডিচেম্বৰ বিদ্ৰোহৰ মাজতে অসমীয়া মানুহৰ জাতীয় যি হাঁহ, এই হাঁহ লুকাই আছে। ইয়াৰ পৰাই আমাৰ আৰম্ভ হ'ব। এই জাতীয় সাহক লৈ আমি পুনৰ আন্দোলন কৰি শক্তিশালী, অধিক প্ৰাণৱন্ত, অধিক দৃঢ় কৰি তুলিম। আমি সংকল্পবদ্ধ, আমি প্ৰতিজ্ঞাবদ্ধ। গতিকে আমি কোনো কাৰণে এই শক্তিয়ে আমাক বিচলিত কৰিব নোৱাৰে। মই পুনৰবাৰ কৈছোঁ, আৰু মই এই কথাও স্পষ্ট কৈছোঁ, যদি আমাক ফাঁচিও দিয়ে, যদি আমাক গোটেই জীৱন জেলতো ৰাখে, মুঠতে আমি কেতিয়াও হালি নাযাওঁ। সকলো কৰিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ। মই স্পষ্টভাৱে কৈছোঁ, কাৰ বিৰুদ্ধে পুনৰ আন্দোলন আৰম্ভ হ'ব। এই আন্দোলন এবাৰ সৰ্বস্তৰৰ পৰা আৰম্ভ কৰিম, আৰু এই সংকল্প লৈ জেলৰ পৰা ওলাই আহিছোঁ। মই পুনৰ ধৈৰ্য কোঁৱৰ ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰোঁ। ধৈৰ্য কোঁৱৰ ডাঙৰীয়া, আপুনি কৈছে যে পুনৰ আপোনালোকে কা আন্দোলন আৰম্ভ কৰিব। আপোনালোকে গ্ৰেপ্তাৰ হোৱাৰ পাছত বহুতে ক'ব বিচাৰে যে চৰকাৰৰ নিৰ্দেশত আপোনালোকৰ যি সংগ্ৰাম, ৰাইজৰ যি সংগ্ৰাম আছিলে, কা বিৰোধী আন্দোলন যি আছিলে, সেয়া ৰাজপথৰ পৰা অতি কৌশলগতভাৱে খেলপথাৰলৈ লৈ যোৱা হ'ল। এই সন্দৰ্ভত আপোনাৰ মন্তব্য কি, আৰু এইবাৰ আপোনালোকে আন্দোলন ৰাজপথত কৰিব নে খেলপথাৰত কৰিব? কোনো কালে এই সংগ্ৰাম খেলপথাৰত কৰা নাছিল। 10, 11, 12 ডিচেম্বৰৰ যি বিদ্ৰোহ, মই পুনৰ কৈছোঁ, এই বিদ্ৰোহৰ মাজতে অসমৰ গণজীৱনৰ হাঁহ লুকাই আছিল। এয়া অসমীয়া জাতিৰ জীয়া জাতিৰ লক্ষণ। কিন্তু অতি কৌশলগতভাৱে শাসক পক্ষই কিন্তু এই আন্দোলন স্থিমিত কৰিলে। তেওঁলোকৰ কুটিল ষড়যন্ত্ৰ, হয়, অসমৰ জনগণ বলি হ'ল। কিন্তু এই কথা স্পষ্ট, অসমীয়া জাতি এটা জীয়া জাতি। ইতিহাসে বাৰে বাৰে এই কথা প্ৰমাণ কৰিছে, অসমীয়া জাতিৰ স্পন্দন থকা এটা জাতি। গতিকে বাৰে বাৰে কিন্তু এনেকৈ তেওঁলোকে এই আন্দোলনক ডাইভাৰ্ট কৰিব নোৱাৰি। হয়, কেতিয়া কোনোবা এটা সময়ত আন্দোলন কেতিয়াবা বিপথে পৰিচালিত হয়, কেতিয়াবা শাসক পক্ষ জয় হয়, কিন্তু এটা কথা মনত ৰাখিব, জনতাৰে জয় হ'ব। এই আন্দোলন কোনো খেলপথাৰলৈ নাযায়। এই আন্দোলনে প্ৰকৃত মুক্তিৰ বাবে, এই আন্দোলনে প্ৰতিক্ৰিয়া জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে এই আন্দোলন পুনৰ আৰম্ভ হ'ব, আৰু এই আন্দোলন ৰাজপথতে হ'ব। মই স্পষ্টভাৱে ক'ব পাৰোঁ, এই আন্দোলন ৰাজপথতে হ'ব, আৰু অসমীয়া জাতিয়ে এই আন্দোলনৰ জৰিয়তে কা এদিন ওফৰাব। গতিকে আপুনি এইটোত একদম নিসংকোচ থাকক যে অসমীয়া জাতিয়ে, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসমৰ সৰ্বস্তৰ ৰাইজ, শিল্পী সমাজ, অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনে এইবাৰ যি শক্তি প্ৰদৰ্শন কৰিলে, এইটো কিন্তু আকৌ পুনৰাবৃত্তি ঘটিব। হয়, মই বিতু সোণোৱালৰ ওচৰলৈ যাব বিচাৰিছোঁ। বিতু সোণোৱাল, দেখিবলৈ পোৱা গ'ল যে কা আন্দোলন বিৰোধী যি শিবিৰ আছিলে, সেই শিবিৰ বিভক্ত হৈ পৰিলে। পুনৰ আপোনালোকে কা আন্দোলন আৰম্ভ কৰাৰ কথা কৈছে। এইবাৰ পুনৰ আপোনালোকে কিদৰে বিভিন্ন দল সংগঠনক একত্ৰিত কৰি আগবাঢ়ি যাম বুলি ভাবিছে? সময়ছোৱাত পৰৱৰ্তী সময়ত কা আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত অসমৰ সকলো জাতীয় আৰু দল আৰু জাতীয় সংগঠন একত্ৰিত হ'ব লাগিব। অসমৰ সকলো বামপন্থী জাতীয় দল সংগঠন একত্ৰিত হ'ব লাগিব, আৰু কা আন্দোলন পুনৰ আৰম্ভ কৰিব লাগিব। আৰু আমি সেইকাৰণে আহ্বান জনাইছোঁ, অসমৰ সকলো জাতীয় আৰু জনগোষ্ঠীয় দল সংগঠন একত্ৰিত হওক, আৰু কা আন্দোলন পুনৰ আৰম্ভ হওক। আৰু যদি অসমৰ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে একত্ৰিত হ'বলৈ নোৱাৰে, বিভিন্ন যদি কাৰণত একত্ৰিত হ'ব নোৱাৰে, অসমৰ জনতাই কাকো ক্ষমা নকৰিব, অসমৰ ইতিহাসে কাকো ক্ষমা নকৰিব। আৰু সেইকাৰণে মই বাৰে বাৰে কৈছোঁ যে এই ঐতিহাসিক ডিচেম্বৰৰ আন্দোলনৰ প্ৰকৃত নায়ক হ'ল অসমৰ জনতা। গতিকে জনতাই আমাৰ আন্দোলনৰ ৰূপৰেখা কেনেকুৱা হ'ব, এয়া ডিচেম্বৰ মাহতে দেখাই দিছিলে। আমাৰ আন্দোলনৰ ৰূপৰেখা কেনেকুৱা হ'ব, এয়া 10, 11 আৰু 12 ডিচেম্বৰৰ দিনা অসমৰ জনতাই দেখাই থৈ গৈছিলে। আমাৰ আন্দোলনৰ ৰূপৰেখা হ'ব 10, 11 আৰু 12 ডিচেম্বৰত হোৱাৰ নিচিনা আন্দোলন। কেৱল তাৰ পৰা হিংসাত্মক ঘটনাটো আঁতৰাই দিব লাগিব, গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণভাৱে আন্দোলন আৰম্ভ কৰিব লাগিব পুনৰবাৰ। কিন্তু চৰকাৰক বাধ্য কৰিব পৰা ধৰণৰ আন্দোলন হ'ব লাগিব। সকলো দল আৰু জাতীয় সংগঠন একত্ৰিত হওক,
সকলো জনগোষ্ঠী সংগঠন একত্ৰিত হওক, শিল্পী সমাজ একত্ৰিত হওক, সাহিত্যিকসকল একত্ৰিত হওক, নাগৰিক সমাজ একত্ৰিত হওক, বুদ্ধিজীৱী সমাজ একত্ৰিত হওক, বুদ্ধিজীৱী সমাজ একত্ৰিত হওক, ছাত্ৰ সমাজ একত্ৰিত হওক, অসমৰ সকলো স্তৰৰ জনতা একত্ৰিত হওক, আৰু তেতিয়াহে আচলতে আমি আৰু বিজেপি আৰু RSSক পৰাভূত কৰিব পাৰিম আৰু আমি কা বাতিল কৰিব পাৰিম। কিন্তু বিটু সোণোৱাল ডাঙৰীয়া, দেখিবলৈ পোৱা গ'ল যে চৰকাৰৰ তৰফৰ পৰা চৰকাৰে কিন্তু শাসক পক্ষই কিন্তু একত্ৰিত হোৱাৰ ক্ষেত্ৰত হেঙাৰ স্বৰূপে থিয় দি আহিছিলে আৰু আগন্তুক সময়টো সেই সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে কেনেধৰণৰ ৰণকৌশল গ্ৰহণ কৰিব? এটা তেওঁলোকৰ কৌশল যুগে যুগে চৰকাৰ বা শাসক পক্ষই বা ৰজা পক্ষই সেই কৌশল অৱলম্বন কৰি আহিছে, তেওঁলোকে সেই কৌশল অৱলম্বন কৰিব। কিন্তু সংগ্ৰামী সংগঠন আৰু সংগ্ৰামী জনতাৰ নিজৰ কৌশল লৈ আগবাঢ়ি যাব লাগিব। অসমৰ প্ৰত্যেকটো জাতীয় আৰু জনগোষ্ঠীয় সংগঠন একত্ৰিত হ'ব লাগিব আৰু শাসক পক্ষৰ প্ৰতিটো ষড়যন্ত্ৰ উপৰাই দিব লাগিব। আৰু সেইবাবে পৰৱৰ্তী পৰ্যায়ত অখিল গগৈ যেতিয়া মুকলি আকাশৰ তললৈ আহিব, অসমৰ জনগণে যি পৰ্যায়ত অখিল গগৈ মুক্তিৰ দাবী কৰিছে, আমি আশা কৰিছো যে অতি শীঘ্ৰে অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব। কা বিৰোধী সকলো শক্তি আমি বিজেপি আৰু RSSৰ সকলো ষড়যন্ত্ৰ উপৰাই হ'লেও কা বিৰোধী শক্তিক আমি একত্ৰিত কৰিবলৈ লাগিব আৰু এয়াই জনতাই নিজৰ কৌশল নিজে ঠিক কৰি ল'ব। নিশ্চয়। মই এইবাৰ ধৈৰ্য কোঁৱৰ ডাঙৰীয়াৰ ওচৰত যাব বিচাৰিছোঁ। ধৈৰ্য কোঁৱৰ ডাঙৰীয়া, দেখিবলৈ পোৱা গ'ল যে আপোনালোকৰ কাৰবন্দী কৰাৰ পাছত চৰকাৰে বিভিন্ন কাৰ্য তেওঁলোকে নিজে ভবামতে সেয়া আৰম্ভ কৰিলে। যেনে টুল গেটৰ কথা যদি আমি টুল গেটৰ প্ৰসংগ যদি আনো, কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে দেখিবলৈ পোৱা গ'ল যে আপোনালোকে টুল গেটৰ বিৰোধিতা কৰিছিলে, কিন্তু আমি দেখিবলৈ পালোঁ বা সংবাদ মাধ্যমত এই কথা প্ৰকাশ পালে যে কা আন্দোলনৰ সময়ত একেটা শিবিৰত থকা আপোনাৰ কা বিৰোধী শক্তিৰ কিছু দল সংগঠনৰ নেতৃবৰ্গই কিন্তু এইবেলে চৰকাৰে যেতিয়া টুল গেট খুলিবলৈ আৰম্ভ কৰিলে, সিদ্ধান্ত গ্ৰহণ কৰিলে, সেই সময়ত কিন্তু তেওঁলোকে সহমত পোষণ কৰা দেখিবলৈ পোৱা গ'ল। সেয়া কাগজে পত্ৰই সেয়া স্বাক্ষৰিত হৈ আছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে কি বুলি সেই দল সংগঠনৰ নেতৃবৰ্গক কি আহ্বান জনাব? কাৰণ আপোনালোকৰ সৈতে একে শাৰীতে থিয় হৈ একেটা শিবিৰতে থাকি কা বিৰোধী আন্দোলনত ৰাজপথলৈ ওলাই আহিছিলে, কিন্তু পৰৱৰ্তী পৰ্যায়ত আপোনালোকে যেতিয়া জেলৰ ভিতৰত আবদ্ধ হৈ থাকিলে, তেতিয়া কিন্তু দেখিবলৈ পোৱা গ'ল যে অতি লজ্জাজনকভাৱে এইসকল নেতাই, একাংশ নেতাই কিন্তু টুল গেট খোলাৰ ক্ষেত্ৰত চৰকাৰক সহযোগিতা কৰিলে, সহমত পোষণ কৰিলে। ধৈৰ্য কোঁৱৰ ডাঙৰীয়া। চাওক, জনতাৰ পক্ষত যোন থাকিব তেওঁৱে জনতাৰ কাষত থাকিব পাৰিব আৰু জনতাৰ বিপক্ষে যোন যাব সি ভিলেন হ'ব। গতিকে এইটো বেছি কথা ক'বলগীয়া নাই। ইতিহাসত এনেকুৱা কিছুমান ঘটনা ঘটে, কেতিয়াবা ইতিহাসত কেতিয়াবা শত্ৰুৰ পক্ষ কোনোবাই লৈ লয়, তাতো মোৰ ক'বলগীয়া নাই। কিন্তু এইটো কথা স্পষ্ট, জনতাৰ পক্ষত যোন থাকিব সিয়ে সৰ্বকালৰ বাবে ইতিহাস গঢ়িব পাৰিব। গতিকে সেইকাৰণে আমি জনতাৰ কাৰণে মাত মাতিছিলোঁ, ৰাইজৰ অধিকাৰ পক্ষত আছোঁ। যদি যিসকলে এতিয়া ৰাইজৰ অধিকাৰ পক্ষত আছোঁ বুলি ভাবে, জনতাৰ অধিকাৰ পক্ষত আছোঁ বুলি ভাবে, মই ভাবোঁ টুল গেটৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিব লাগে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে মাত মাতিব লাগে, কাৰ বিৰুদ্ধে মাত মাতিব লাগে। গতিকে ইতিহাসে নিজৰ পথ নিজে নিৰ্ণয় কৰিব। কিন্তু আমি স্পষ্ট, আমি ঐক্যবদ্ধ কৰিব লাগে, সকলোকে ঐক্যবদ্ধ কৰিব লাগে। সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠন সকলো অসমবাসীৰ পক্ষত, জনতাৰ পক্ষত থিয় কৰাবলৈ আমি সদায় চেষ্টা কৰিম, সদায় সংকল্পবদ্ধ হৈ আছোঁ, সদায় ঐক্যবদ্ধ এখন সংগ্ৰামৰ পোষকতা কৰিছোঁ। কিন্তু এইটো কথা ঠিক যে ইতিহাসত কেতিয়াবা কোনোবা এজন কক্ষচ্যুত ঘটে, সেইটো ঘটিব, সেইটোক লৈ আমি ইমান ভাবি থকা নাই। হয়তো কোনোবা সংগঠনে, মই নাজানো, মই এনেকুৱা খবৰ পোৱা নাই যে কেতিয়াবা টুকুৰা খবৰ দুই এটা পাওঁ কাৰাগাৰৰ ভিতৰত থাকি, কিন্তু এতিয়ালৈকে মই তেনেকুৱা কোনো ৰাষ্ট্ৰৰ পক্ষত বা চৰকাৰৰ পক্ষত গৈছে বুলি ভবা নাই। আৰু কোনোবা যদি যায়ো, শাসক পক্ষক যদি সহায় কৰে, তেতিয়াহ'লে ৰাইজে তেওঁলোকৰ ওপৰত তেওঁলোকৰ বিচাৰ নিৰ্ণয় কৰিব। গতিকে আমি ভাবোঁ আমি জনতাৰ পক্ষত আছোঁ, ৰাইজৰ পক্ষত আছোঁ, আমি অবিচল হৈ আছোঁ, আমি দৃঢ় হৈ আছোঁ, আমি সংকল্পবদ্ধ হৈ আছোঁ। গতিকে যিকোনো ত্যাগৰ বিনিময়ত, যিকোনো শক্তি প্ৰয়োগ কৰি হ'লেও গণতান্ত্ৰিকভাৱে গণতান্ত্ৰিক যিবিলাক অধিকাৰ, সেই অধিকাৰ আমি কাঢ়ি আনিবলৈ সক্ষম হ'ম। আৰু ইতিহাসে এইটোৱে সদায় প্ৰমাণ কৰি আহিছে যে সদায় ইতিহাসত জনতাৰ জয় হৈছে। শাসক পক্ষই কিছুদিন কুটিল ষড়যন্ত্ৰ কৰি জনতাক আবুৱা মাৰি ৰাখিব পাৰে, শাসক পক্ষই কিছুদিন ষড়যন্ত্ৰ কৰি জনতাক অৱদমন কৰি ৰাখিব পাৰে, কিন্তু শেষত গৈ পৰিণতি সদায় জনতাই জয় হয়। গতিকে সত্য সদায় জয়। মই ভাবোঁ সূৰ্যক ডাৱৰে কেতিয়াও ঢাকি ৰাখিব নোৱাৰে। গতিকে অখিল গগৈ বা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যি কাম কাজ কৰি আছে, এই কাম কাজ অসমৰ পক্ষত কৰি আছে।
এই কাম কাজ অসম বিৰোধী শক্তিৰ বিৰুদ্ধে এই কাম কাজ আমি কৰি আছোঁ গতিকে যিসকল অসম বিৰোধীৰ পক্ষত আছে যিবিলাক অসম বিৰোধী হৈছে যিবিলাক জনগণ বিৰোধী হৈ আছে তেওঁলোক এদিনে ইতিহাসত বিলীন হৈ যাব এই কথা স্পষ্ট আৰু জনগণে নিজৰ পথ নিজে বাছি ল'ব হয় ধৈৰ্য কুমাৰ ডাঙৰীয়া এইখিনিতে আন এক প্ৰশ্ন উত্থাপিত হয় যে 2021 চনত নিৰ্বাচন আহি আছে বিধানসভা নিৰ্বাচন এই নিৰ্বাচনত আপোনালোকৰ স্থিতি কি হ'ব আপোনালোকে নতুন ৰাজনৈতিক দল গঠন কৰাৰ সম্ভাৱনা আছে নেকি সংসদীয় ৰাজনীতিত আপোনালোকে যোগদান কৰাৰ সম্ভাৱনা আছে নেকি এই বিষয়সমূহ আপোনালোকে কাৰাগাৰত থকাৰ সময়ত আপোনালোকৰ নেতৃত্বৰ সৈতে এই বিষয়সমূহ আলোচিত হৈছিল নেকি বাৰু চাওক দীঘলীয়া সংগ্ৰামৰ মাজত কেতিয়াবা সাময়িক সকাহৰ বাবে সংসদীয় ৰাজনৈতিক ব্যৱহাৰ কৰিবলগীয়া হ'ব পাৰে এইটো কোনো নতুন কথা নহয় বৰ্তমানৰ যি ৰাজনৈতিক জীৱন সামাজিক যি জীৱন গতিকে অসমৰ এতিয়া অস্থিৰ পৰিৱেশ চাৰিওফালে ৰাষ্ট্ৰীয়তাবাদী দল ফেচিষ্ট বিজেপি আৰু RSS অসমৰ যি জাতীয়তাবাদী যিটো ধাৰা অসমৰ যিটো জাতীয়তাবাদ বা আঞ্চলিকতাবাদ এই সম্পূৰ্ণৰূপে গিলি পেলালে এতিয়া সম্পূৰ্ণৰূপে এতিয়া অসমৰ জাতীয়তাবাদ ভংগুৰ অৱস্থাত সম্পূৰ্ণৰূপে এতিয়া অসমৰ সুস্থ জাতীয়তাবাদ বুলিবলৈ একো নাই আজি সুবিধাবাদী আঞ্চলিকতাবাদী যিসকল দল বা আছে আজি তেওঁলোকে চব সুবিধাবাদৰ ফালে গতি কৰিলে এতিয়া ভংগুৰ অৱস্থাত আছে গতিকে এনেকুৱা এটা সময়ত আমি জেলত থাকি আমি আমাৰ সতীৰ্থসকলৰ সৈতে পাতিছোঁ যে এনেকুৱা এটা সময়ত গতিকে এটা বিকল্প ৰাজনৈতিক শক্তিৰ প্ৰয়োজন আছে দিল্লীৰ বিৰুদ্ধে মাত মাতিব পৰাকৈ দিল্লীৰ বিৰুদ্ধে অধিকাৰ পক্ষত কথা ক'ব পৰা এটা বিকল্প ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা আছে এটা বিকল্প আঞ্চলিক দল শক্তিশালী আঞ্চলিক দলৰ প্ৰয়োজনীয়তা আছে এই প্ৰাসংগিকতা আমি অনুভৱ কৰোঁ এই সম্পৰ্কে আমি কথা বতৰা পাতিছোঁ চৰ্চা কৰিছোঁ আমি ভাবোঁ যে এই কথাবোৰ জনগণৰ মাজতো মুকলি হ'ব লাগিব কেৱল ৰাজনৈতিক দল হ'লে নহ'ব এটা ৰাজনৈতিক বিকল্প ৰাজনৈতিক এটা চিন্তাও সেই দলত থাকিব লাগিব কেৱল একপক্ষভাৱে কোনোবা এজন ব্যক্তি বা কোনোবা এটা সংগঠনৰ মজিয়াৰ পৰা হ'লেও নহ'ব ই হ'ব লাগিব ঐক্যবদ্ধ তেতিয়াহে ফেচিষ্ট বিজেপি RSSক আমি পৰাভূত কৰিব পাৰিম সেইকাৰণে এই বিষয়ে চৰ্চা চলি আছে কিন্তু এতিয়ালৈকে এই বিষয়ত আমি নিষ্পত্তি আপোনাক কিবা এটা দিব নোৱাৰোঁ মীমাংসা দিব নোৱাৰোঁ যিহেতু আমি এতিয়া আজি মই কাৰাগাৰৰ পৰা মুকলি হৈ অহা মাত্ৰ এটা দিন হৈছে এতিয়া আমাৰ সন্মানীয় উপদেষ্টা অখিল গগৈ ডাঙৰীয়া জেলতে আছে গতিকে তেওঁ আহক বা আমিও আমাৰ কাৰ্যনিৰ্বাহকতে কথা বতৰা পাতোঁ মই ভাবোঁ এটা বিকল্প ৰাজনৈতিক চিন্তা চৰ্চাৰ প্ৰয়োজনীয়তা আছে যদি অনাগত সময়ত যদি সকলো পক্ষ যদি ঐক্যবদ্ধভাৱে আমি থিয় হোৱাৰ এটা যদি ৰাস্তা উলিয়াব পাৰোঁ তেতিয়াহ'লে হয়তো সেই সময়ত আমাৰ সন্মানীয় উপদেষ্টা আৰু আমাৰ সংগঠনে কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰিব গতিকে মই ভাবোঁ আপোনাক এই পোনপটীয়া প্ৰশ্নৰ উত্তৰ দিবলৈ হ'লে মই কিছুদিনৰ পাছত আমাৰ কাৰ্যনিৰ্বাহক হ'ব আৰু এই কাৰ্যনিৰ্বাহকলৈ মই ৰ'ব লাগিব নিশ্চয় মই বিটু সোণোৱালৰ ওচৰলৈ যাব বিচাৰিছোঁ দেখিবলৈ পোৱা গৈছিলে যে গণবিদ্ৰোহ হৈছিলে আৰু অসমৰ আটাইকেইখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ্থীসকলে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে ওলাই আহিছিলে ৰাজপথলৈ এই যি ছাত্ৰ শক্তি সেই ছাত্ৰ শক্তিক পুনৰ আপোনালোকৰ কা আন্দোলনত জড়িত কৰিবলৈ কেনেধৰণে আপোনালোকে আগবাঢ়িম বুলি ভাবিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ঐক্যবদ্ধভাৱে কা আন্দোলনত জড়িত হৈছিলোঁ এই কা আন্দোলনৰ এটা প্ৰধান আৰু মূল শক্তি হৈছিলে অসমৰ ছাত্ৰ সমাজ আপোনালোকে নিশ্চয় জানে যে কা আন্দোলন 9, 10, 11 আৰু 12 তাৰিখে আৰম্ভ হোৱাৰ আগতে কটন কলেজৰ ছাত্ৰ ছাত্ৰীসকলে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ৰণসংকাৰ কাৰ্যসূচী লৈ কৰি এই ঐতিহাসিক বিদ্ৰোহৰ পাতনি মেলিছিলে গতিকে ছাত্ৰ সমাজৰ আছে গতিকে ছাত্ৰ সমাজে এই আন্দোলনত পুনৰবাৰ ভাগ ল'ব লাগিব পুনৰবাৰ আৰু অসমৰ ছাত্ৰ সমাজৰ লগত একত্ৰিতভাৱে ঐক্যবদ্ধভাৱে লগত লৈ আমি এই আন্দোলন পুনৰ আৰম্ভ কৰিব লাগিব এই আন্দোলন অসমৰ গাঁৱে ভূঞে আৰম্ভ কৰিব লাগিব অসমৰ শেষৰজন ব্যক্তিলৈকে আৰম্ভ কৰিব লাগিব অসমৰ বিশ্ববিদ্যালয় কলেজ স্কুলত আৰম্ভ কৰিব লাগিব অসমৰ প্ৰত্যেকটো শিক্ষা অনুষ্ঠানত আৰম্ভ কৰিব লাগিব আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ এই কা আন্দোলনৰ সময়ছোৱাত অসমৰ যুৱ শক্তিয়ে অসমৰ যুৱ প্ৰজন্মই আৰু অসমৰ ছাত্ৰ শক্তিয়ে যি সাহস আৰু শক্তি দেখুৱালে যি সাহস আৰু শক্তি প্ৰদৰ্শন কৰিলে মই এটাই কথা ক'বলৈ বিচাৰিছোঁ যে এটা জাতিৰ যেতিয়া যুৱ প্ৰজন্ম বা যুৱ শক্তি যেতিয়া এনেকুৱা সচেতন ছাত্ৰ শক্তি হয় এনেকুৱা সচেতন যুৱ শক্তি হয় এই জাতি কেতিয়াও মৰি যাব নোৱাৰে এই অসমীয়া জাতি জীয়াই থাকিব অসমীয়া জাতিৰ যুৱ প্ৰজন্মই যি আন্দোলন কৰিলে ছাত্ৰ শক্তিয়ে যি আন্দোলন কৰিলে উঠি অহা প্ৰজন্মই যি আন্দোলন কৰিলে
এই ছাত্ৰ শক্তিয়ে দেখাই দিলে যে অসমীয়া জাতি কেতিয়াও মৰি নাযায়, অসমীয়া জাতি দীৰ্ঘজীৱী হ'ব আৰু বিজেপি আৰু RSSৰ সকলো ধৰণৰ জাতিধ্বংসী সিদ্ধান্ত এই ছাত্ৰ শক্তি, এই যুৱ শক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসমৰ 70টা জাতীয় জনগোষ্ঠীয় সংগঠন, অসমৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠন, শিল্পী সমাজ, সাহিত্যিক সমাজ, বুদ্ধিজীৱী সমাজ, নাগৰিক সমাজ সকলোৱে একত্ৰিতভাৱে এই বিজেপি আৰু RSSৰ এই জাতিধ্বংসী সিদ্ধান্ত আমি বাতিল কৰিবলৈ সক্ষম হ'ম। মই এবাৰ পুনৰ ধৈৰ্য কোঁৱৰ ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ। ধৈৰ্য কোঁৱৰ ডাঙৰীয়া, বহু খবৰে হয়তো আমি গম নাপাওঁ যে কাৰাগাৰৰ চাৰিবেৰৰ মাজত থকাৰ সময়ছোৱাত অখিল গগৈ চিকিৎসা সেৱা প্ৰদান কৰাৰ ক্ষেত্ৰত কাৰাগাৰ কৰ্তৃপক্ষই কিয় হেমাহি কৰিছিলে তেওঁক স্বাস্থ্যৰ বা যাৱতীয় স্বাস্থ্য সেৱা প্ৰদান কৰাৰ ক্ষেত্ৰত? ইয়াৰ আঁৰত কি ৰহস্য লুকাই আছে, এই সন্দৰ্ভত আপুনি জনাব নেকি কিছু তথ্য? চৰম অৱহেলা কৰা হৈছিল। আমি ভাবোঁ অখিল গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এই কাৰাবন্দীকেইজনক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰ আছিল এই চৰকাৰৰ। মই ভাবোঁ চৰকাৰৰ ছত্ৰছায়াতে, চৰকাৰৰ কৌশলতে কাৰাগাৰ কৰ্তৃপক্ষই এনেকৈ আমাক মৃত্যুৰ মুখলৈ ঠেলি দিছিল। অখিল গগৈয়ে গোটেই সময়ছোৱাত তেওঁ আক্ৰান্ত আছিল। কৰোণাটো পাছৰ পৰ্যায়ৰ কথা, কিন্তু পূৰ্বৰে পৰা অখিল গগৈৰ স্বাস্থ্য ভাল নাছিল। অখিল গগৈ মাজে মাজে জ্বৰ, মূৰ বিষ, গোটেই শৰীৰত বিষ, এই ধৰণৰ ৰোগৰ তেওঁ হৈ আছিল গোটেই সময়ছোৱাত। তাৰ পৰৱৰ্তী পৰ্যায়ত কৰোণা আহিল, কিন্তু সেই সময়ছোৱাতো কিন্তু অখিল গগৈ স্বাস্থ্যৰ পৰীক্ষাৰ বাবে, অখিল গগৈ চিকিৎসালয় নিবৰ বাবে অসমৰ ৰাইজে প্ৰতিবাদ কৰিবলগীয়া হ'ল। অসমৰ ৰাইজে প্ৰতিবাদ কৰাৰ কাৰণে দুবাৰ নে এবাৰ নিয়া হ'ল, কিন্তু তাৰ পাছতো কিন্তু তেওঁক চিকিৎসালয় JNCHলৈ নিয়া নহ'ল। তাৰ বিপৰীতে তেওঁক এটা চিকিৎসা গোট গঠন কৰি দিয়া হ'ল, দুদিন নে এদিন মাজতে চোৱা হ'ল। এনেকৈ অখিল গগৈ স্বাস্থ্যক লৈ এটা খেল খেলি থকা হ'ল, এটা চক্ৰান্ত তাত থাকিল। পৰৱৰ্তী পৰ্যায়ত যেতিয়া তাৰ অধিক বেছি যেতিয়া তেওঁৰ স্বাস্থ্য বেয়া হ'ল, স্বাস্থ্য অৱনতিৰ ফালে গুচি গ'ল, সেই সময়ত কিন্তু আমি কাৰাগাৰত অনশন কৰিবলগীয়া হ'ল, কাৰাগাৰত আন্দোলন কৰিবলগীয়া হ'ল। আমাৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ কেৱল অখিল গগৈয়ে নহয়, গোটেই কাৰাবন্দীসকলৰ ক'ভিড টেষ্ট কৰিবৰ কাৰণে আমি আন্দোলন কৰিবলগীয়া হ'ল। তাৰ পাছতো কিন্তু কাৰাগাৰ কৰ্তৃপক্ষই কোনো কাণ সাৰ নিদিলে। পৰৱৰ্তী পৰ্যায়ত আমাৰ অধিবক্তা সন্মানীয় অধিবক্তাসকলে যেতিয়া আদালতত তেওঁলোকে এপিল কৰিলে, তাৰ পাছত কিন্তু আদালতৰ মহামান্য ন্যায় আদালতৰ নিৰ্দেশতে আমাক ক'ভিড টেষ্ট কৰা হ'ল। ক'ভিড টেষ্ট কৰাৰ পাছত আপুনি এই কাহিনী গোটেই জানে, আমাক লৈ যেনেকৈ হেতালি খেলিলে। অখিল গগৈ প্ৰথমতে নিগেটিভ ওলালে, নিগেটিভ ওলোৱাৰ পাছত তেওঁ গৈ পৰীক্ষা দিল্লী পালে, তাৰপাছত আকৌ নিগেটিভ ওলাল, তাৰ এদিনৰ পাছত আকৌ পজিটিভ ওলাল। এইদৰে এটা লুকা ভাকুৰ মাজেৰে আহি পিনি আজি তেওঁ অখিল গগৈ JNCHত চিকিৎসাধীন হৈ আছে। মই ভাবোঁ অখিল গগৈক মৃত্যু মুখলৈ ঠেলি দিয়া হৈছিল, আমাক মৃত্যু মুখলৈ ঠেলি দিয়া হৈছিল, কিন্তু অসমৰ ৰাইজৰ অকুণ্ঠ মৰম আৰু ভালপোৱা, অসমৰ ৰাইজৰ এই প্ৰতিবাদ, গোটেই ছ'চিয়েল মিডিয়া সকলোতে ছাত্ৰ সমাজ সকলোৱে যেতিয়া সুস্বাস্থ্য কামনা কৰি যেতিয়া প্ৰতিবাদ গঢ়ি তুলিলে, এই প্ৰতিবাদত হিৰণত কৰি কাৰাগাৰ কৰ্তৃপক্ষ আৰু চৰকাৰ সবেশত বাধ্য হ'ল আৰু অখিল গগৈক এনেকৈ স্বাস্থ্য পৰীক্ষা কৰিবলৈ আনিবলগীয়া এটা ব্যৱস্থা হ'ল। মই ভাবোঁ এতিয়াও অখিল গগৈ মুক্ত নহয়। যিকোনো সময়তে ষড়যন্ত্ৰকাৰীসকলে তেওঁৰ বিৰুদ্ধে হয়তো ষড়যন্ত্ৰ কৰিব পাৰি। যদিও JNCHত আছে, আমি তথাপি শংকাত থাকোঁ, কাৰণ তেওঁলোকৰ বিশ্বাস নাই। বাৰে বাৰে তেওঁলোকে আনকি আমাক কৰোণা পেচেণ্টক লৈ যদি তেওঁলোকে ৰাজনীতি কৰে, তেতিয়াহ'লে ষড়যন্ত্ৰ কৰে, তেতিয়াহ'লে এওঁলোকৰ পৰা মই একো আশা কৰিব নোৱাৰি। সেইকাৰণে ভাবোঁ যে এই চৰকাৰ সম্পূৰ্ণৰূপে এখন ফেচিষ্ট চৰকাৰ। এই চৰকাৰ দিওঁতে গণতন্ত্ৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। যিসকল বিৰোধী দ্বিমত প্ৰকাশ কৰিব খোজে, যিসকলে অধিকাৰৰ কথা ক'ব পাৰে, তেওঁলোকক হত্যা কৰিবৰ কাৰণে এই চৰকাৰে অনবৰতে ষড়যন্ত্ৰ কৰি থাকে। হয়, আজিৰ তাৰিখত অখিল গগৈ JNCHত আছে, তেখেতৰ আজিৰ তাৰিখত অৱস্থা কেনেধৰণৰ? তেওঁ এতিয়া কৰোণা চিকিৎসা প্ৰদান কৰি থাকে আছে, কিন্তু JNCত থকা সময়ছোৱাত মই তেওঁৰ স্বাস্থ্য খবৰ ল'ব পৰা নাছিলোঁ, যিহেতু আমাক ইটো ৱাৰ্ডৰ পৰা বা ইটো বিল্ডিঙৰ পৰা সিটো বিল্ডিং যাব নিদিয়ে। সেইকাৰণে মই ক'ব পৰা নাই। তথাপি তেওঁ চিকিৎসা কৰি আছে। চৰকাৰে এটা গোট গঠন কৰি দিছোঁ বুলি ভাবিছোঁ। মই ভাবোঁ চৰকাৰে তেওঁৰ প্ৰতি অন্যায় নকৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। গতিকে তেখেতক আমি আশা ৰাখিছোঁ যে সুস্বাস্থ্যৰ তেওঁ অধিকাৰী হৈ আহিব পাৰে। গতিকে এই মুহূৰ্তত মই আপোনাক পোনপটীয়াকৈ তেওঁৰ স্বাস্থ্য এই অৱস্থাত কি আছে মই ক'ব পৰা অৱস্থাত নাই। হয়, ধৈৰ্য কোঁৱৰ, আমি আন এটা বিষয়, কিন্তু মই এই কথাটো পূৰ্বৰ অভিজ্ঞতাৰ পৰা এই কথাটো ক'ব পাৰোঁ, তেখেতৰ কিন্তু স্বাস্থ্য পূৰ্বৰ যি অভিজ্ঞতা, পূৰ্বে তেখেতক যিহেতু লগ পাইছোঁ, কাৰাগাৰ অধিক সময় যোৱা 7 মাহে তেওঁলোকৰ লগত আছোঁ। গতিকে তেখেতৰ যে স্বাস্থ্য যে বেয়া, তেখেতৰ স্বাস্থ্য যে যথেষ্ট অৱনতি ঘটিছে, এই কথা আপোনাক মই কিন্তু এই মুহূৰ্তত স্পষ্টভাৱে ক'ব পাৰোঁ।
হয় ধৈৰ্য কোঁৱৰ ডাঙৰীয়া আমি আন কিছু কথা জানিব বিচাৰিছোঁ কাৰাগাৰৰ ভিতৰচোৱাৰ কিছু কথা যি সময়ত আপোনালোক কাৰাবন্দী কৰা হৈছিলে তেতিয়া তাত বহুকেইজন কা বিৰোধী আন্দোলনৰ নেতা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ আছিলে এনেধৰণৰ ঘটনা সংঘটিত হৈছিল নেকি যে অতি পৰিকল্পিতভাৱে আপোনালোকক শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ এক ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল নেকি আপোনালোকক খোৱাৰ ক্ষেত্ৰত থকাৰ ক্ষেত্ৰত অতি পৰিকল্পিতভাৱে অসুবিধাৰ সৃষ্টি কৰা হৈছিল নেকি বাৰু নহয় চাওক কা বিৰোধী কেইবাজনো নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল কিন্তু তেওঁলোকে কিছুদিনৰ পাছত তেওঁলোকে বেল পাই জামিন পাই ওলাই গুচি গ'ল বিভিন্ন দুই এটা দল সংগঠনৰ নেতা আছিল কিন্তু তেওঁলোকৰ ওপৰত এনআই জাপি দিয়া হোৱা নাছিল তেওঁলোকৰ ওপৰত আনলফুল এক্টিভিটিছৰ ছেকশ্যন লগোৱা নাছিল অৰ্থাৎ আমাক এনেকৈ মানে আমাৰ যিটো ৰাজনৈতিক যিটো সত্তা আমাৰ যিটো সংগ্ৰামী সত্তা আমাৰ যিটো প্ৰতিবাদী সত্তা এইটো সম্পূৰ্ণৰূপে নিষ্কণ্টক কৰি দিবৰ কাৰণে আমাক সম্পূৰ্ণৰূপে নিষেধ কৰি দিবৰ কাৰণে এই চৰকাৰে ষড়যন্ত্ৰ কৰিছিল এনআইৰ দৰে এটা মানে কেৱল উগ্ৰপন্থী সংগঠনৰ ক্ষেত্ৰতে প্ৰযোজ্য এটা এনআইৰ দৰে এটা তদন্তকাৰী সংস্থাৰ দ্বাৰা আমাক অনুসন্ধান কৰা হ'ল তেওঁলোকৰ ওপৰত জাপি দিয়া হ'ল এইটো দ্বাৰা প্ৰমাণিত হৈ গৈছে যে আমাক নিষেধ কৰি পেলাবলৈ চেষ্টা কৰা হৈছিল সৰ্বশেষত কিন্তু মহামান্য আদালতে সত্যক যে ডাৱৰে ঢাকি ৰাখিব নোৱাৰে সূৰ্যক যে ডাৱৰে ঢাকি ৰাখিব নোৱাৰে এই কথাটো প্ৰতিপন্ন কৰি আমি অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিলোঁ বা অখিল গগৈৰ ক্ষেত্ৰতো এই আইনী কাম কাজ এতিয়া হৈ আছে আমি আশাবাদী তেখেতো ওলাই আহিব অসমৰ ৰাইজে যিটো আশা কৰিছে মই ভাবোঁ অসমৰ ৰাইজৰ প্ৰতিবাদত হিৰণত কৰি তেওঁ এদিন ওলাই আহিব সেই সময়ছোৱাত আমাৰ ওপৰত ষড়যন্ত্ৰ কৰা হৈছিল কাৰণ আমি দেখিছোঁ যে অকল আমাৰ ওচৰত বুলিয়ে নহয় কাৰাবন্দীসকলে কোনো ধৰণৰ স্বাস্থ্য বিধি মানে কেতিয়াও এই কাৰাগাৰ কৰ্তৃপক্ষই কেতিয়াও ব্যৱস্থা কৰা নাছিল কাৰণ তেওঁলোক একেবাৰে অযোগ্য অদক্ষ আৰু হোপলেছ কেইজনমান মানুহে কাৰাগাৰখন চলাই হৈছে আনকি দুৰ্ভাগ্যজনক কথা কাৰাগাৰ মন্ত্ৰীগৰাকীয়ে আজিলৈকে কাৰাগাৰ পৰিদৰ্শন কৰা নাই আপুনি শুনি আচৰিত হ'ব আজি ক'ভিড টেষ্টত এতিয়াও 2-300 মানুহ পজিটিভ হৈ আছে অথচ তেওঁলোকক এতিয়ালৈকে জিএমচিলৈ অনা হোৱা নাই মোক এজন কালি পৰহি এজন পেচেণ্ট আহিছে আমাৰ কাৰাগাৰৰ পৰা তেখেতে মোক এই কথা কৈছে যে এতিয়াও 300ৰ পৰা 400ৰ ভিতৰত ক'ভিড পেচেণ্ট ক'ভিড পজিটিভ কাৰাগাৰৰ কয়দীক এতিয়াও 5টা ৰুমত লক কৰি থৈ দিয়া হৈছে তেওঁলোকৰ এটাই কথা যে এতিয়া ক'তো বেড খালী নাই বাহিৰত জেগা নাই আপোনালোকক চিকিৎসা কৰিবৰ কাৰণে যেতিয়া জেগা খালী হ'ব তেতিয়া তেওঁলোকক নিব এই ধৰণৰ অমানসিক অত্যাচাৰ এতিয়াও তেওঁলোকৰ ওপৰত কৰি থকা হৈছে কৰোণা পেচেণ্টৰ ওপৰত বাকীবিলাক মই জেলৰ দুৰ্নীতিৰ কথা নকওঁ যিমানবোৰ দুৰ্নীতিৰ কথা ক'ব দুৰ্নীতি আপুনি শুনিলে আচৰিত হ'ব মই ক'লোৱে নাই কাৰাগাৰ মন্ত্ৰীজন আজিলৈকে কাৰাগাৰ পৰিদৰ্শনে কৰা নাই তেনেকুৱা অৱস্থাত কিমান দুৰ্নীতি হ'ব পাৰে গতিকে কাৰাগাৰ একেবাৰে উচ্চ পদস্থ বিষয়াৰ পৰা চৰকাৰী বিষয়াৰ পৰা চৰকাৰৰ মানুহে যে ইয়াত দুৰ্নীতিৰ অংশ পায় দুৰ্নীতিৰ ভাগ পায় এইটো স্পষ্ট কথা হয় ধৈৰ্য কোঁৱৰ ডাঙৰীয়া কেনেধৰণৰ দুৰ্নীতিৰ কথা আপুনি ক'বলৈ বিচাৰিছে কাৰাগাৰটোত কি এনেধৰণৰ দুৰ্নীতি সংঘটিত হৈ আহিছে নহয় চাওক এতিয়া জেল মেনুৱেলৰ মতে যিমানবিলাক খাদ্য পাব লাগে সেইবিলাক নাপায় কি পায় আজি লকডাউন হোৱাৰ পাছৰ পৰা মাছ মাংসটো দিয়াই নাই কাৰণ তেওঁ লকডাউনৰ কথা কৈ মাছ মাংস দিয়াই নাই এইবিলাক দিয়া নাই আৰু মানে যিমানবিলাক খাদ্য পাব লাগে সেইবিলাক দিয়া নাই অকল কেৱল দালি আৰু পানী গতিকে এনেকুৱা এটা বেয়া খাদ্য দিয়ে যিটোৰ জৰিয়তে মানে কোনো পধ্যে নিৰাপদ নহয় কাৰাগাৰ কয়দীসকল তাৰ মানে কি প্ৰতি এটা বৃহৎ কেলেংকাৰী 1100-1200 মানুহৰ দিনটো দুসাঁজ ভাত খুৱাব লাগে তাৰ পৰা তেওঁলোকে চান কাঢ়ি খায় এইটো কিমান ডাঙৰ কেলেংকাৰী হ'ব পাৰে কোনো ইউৰিনেলৰ ব্যৱস্থা নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নাই যেনে তেনে চলাই আছে সম্পূৰ্ণৰূপে গোটেই কাৰাগাৰখন দুৰ্নীতিত পোত খাই আছে গতিকে মই ভাবোঁ এইটো এই কাৰাগাৰৰ কাৰণে কাৰাগাৰ মন্ত্ৰীগৰাকীয়ে এই দুৰ্নীতিৰ এটা এনকুৱাৰী তদন্ত দিব লাগে উচ্চ পৰ্যায়ত কিন্তু সেইবিলাক নকৰি আজিলৈকে কাৰাগাৰে পৰিদৰ্শন কৰা নাই গতিকে আৰু দ্বিতীয় কথাটো কাৰাগাৰটো এটা অৱহেলিত বিষয়ে হৈ পৰিছে গতিকে যে অৱহেলিত বিষয়টোত যিমান স্কোপ আছে সেই সকলোখিনি তেওঁলোকে দুৰ্নীতি কৰি আছে গতিকে মুঠৰ ওপৰত কাৰাগাৰ এতিয়া দুৰ্নীতি হৈছে কাৰাগাৰত মানৱ অধিকাৰ লংঘন ঘটিছে কোনোৱে ভাল সুস্বাস্থ্য অধিকাৰী হৈ থাকিব পৰা নাই কোনো ভাল চিকিৎসা পোৱা নাই কোনোবাই যদি বেমাৰৰ কথা কয় তেওঁ দাবী ধমকি খাবলগীয়া হয় কয়দীবিলাকেতো হাজোতীবিলাকে অলপ সুবিধা পায় কাৰণ তেওঁলোকে এই কোৰ্টত কথাটো ক'ব পাৰে কিন্তু কয়দীবিলাকেতো একো ক'ব নোৱাৰে গতিকে এনেকুৱা বহু ঘটনা যোৱা সময়ছোৱাত ঘটিছে আমাৰ কয়দীবিলাকে আমাক কয় যে ইয়াত কাৰাগাৰত কোনোদিন মানুহ নমৰে কাৰাগাৰত যেতিয়া মানুহ মৰে এনেকুৱা ধৰণৰ ভয়ংকৰ অভিযোগ আছে
যে তাক অক্সিজেনটো লগাই পিনি GMCHলৈ লৈ অনা হয়, তাৰপাছত GMCHত মৃত্যু হৈছে বুলি ডিক্লেয়াৰ দিয়া হয়। অৰ্থাৎ ভাল চিকিৎসা নোপোৱাকৈ বহুত কয়দীৰ কাৰাগাৰত মৃত্যু ঘটিবলগীয়া এটা পৰিৱেশ তাত আছে। গতিকে মানৱ অধিকাৰ সম্পূৰ্ণৰূপে লংঘন হৈছে কাৰাগাৰৰ ভিতৰচোৱাত। মই বিতু সোণোৱালৰ ওচৰলৈ যাব বিচাৰোঁ। বিতু সোণোৱাল, বহুকেইজন নেতা ইতিমধ্যে কাৰামুক্ত হৈ অহা নেতাই কৈছে যে তেখেতসকলক তেওঁলোকৰ অধিবক্তাৰ সৈতে কথা পাতিবলৈ দিয়া হোৱা নাছিলে, সেই সুবিধা কৰি দিয়া হোৱা নাছিলে। বিশেষকৈ লকডাউনৰ সময়ছোৱাত কোনো এজন অধিবক্তাৰ সৈতে আলোচনা কৰিবলৈ দিয়া হোৱা নাছিলে। আপোনাৰ ক্ষেত্ৰতো সেইটোৱে হৈছিলে নেকি বাৰু? মহামাৰী কৰোণাৰ সংক্ৰমণ আৰম্ভ হ'ল বা কৰোণাৰ বিষয়টো ওলালে, তেতিয়াৰ পৰা আচলতে এই মাৰ্চ মাহৰ পৰাই জেলত কোনো ধৰণৰ অধিবক্তা নালাগে, ঘৰৰ মানুহৰ পৰা আদি কৰি কাকোৱে লগ কৰিবলৈ দিয়া হোৱা নাই। আমাৰ উকিলৰ লগত আমি আমাৰ কেছ সম্পৰ্কীয় কথা কোনো ধৰণৰ পাতিবলৈ সুবিধা পোৱা নাই। আপোনালোকে জানে যে আমাক গুৱাহাটীখনতে 7টাতকৈ ওপৰ কেছ জাপি দিছিলে। অখিল গগৈ ডাঙৰীয়াৰ ওপৰত 13টাতকৈ, অকল কাৰ সময়খিনিৰ ওপৰতে 13টাতকৈ অধিক কেছ জাপি দিছিলে। গতিকে এই গোটেই কথা বতৰাবিলাক পাতিবলৈ আমি আমাৰ অধিবক্তাৰ লগত আমি সুবিধা লাভ কৰা নাই, আমাৰ ঘৰৰ মানুহক আমি লগ ধৰিবলৈ পৰা নাই। আৰু তাৰ লগতে কিন্তু সমান্তৰালভাৱে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিৰ যেতিয়া বিষয়াসকল আহিছে, তেওঁলোকে আমাক অধিবক্তা আৰু ঘৰৰ মানুহ লগ কৰিব দিয়া নাই, তেওঁলোকে কৰোণাৰ দোহাই দি। কিন্তু NIA অফিচাৰে অখিল গগৈক জেলৰ ভিতৰতে জেৰা কৰি গৈছে, এই 1 মিটাৰৰ কোনো ধৰণৰ ছ'চিয়েল ডিষ্টেঞ্চিং বা কোনো ধৰণৰ কথা নমনাকে, কোনো ধৰণৰ কৰোণাৰ প্ৰট'কল নমনাকে। গতিকে এয়া চূড়ান্তভাৱে অন্যায় হৈছে। কাৰণ যদি NIA বিষয়াই অখিল গগৈক কাৰাগাৰৰ ভিতৰত 1 মিটাৰ ওচৰৰ পৰা কোনো প্ৰট'কল নমনাকে জেৰা কৰি যাব পাৰে, তেতিয়াহ'লে আমি ছ'চিয়েল ডিষ্টেঞ্চিং মানি আমি আমাৰ অধিবক্তা আৰু আমি আমাৰ ঘৰৰ মানুহৰ লগত কিয় লগ কৰিব নোৱাৰোঁ? এই কথাটো আমি বাৰে বাৰে দাবী কৰিছিলোঁ। কিন্তু কাৰাগাৰ কৰ্তৃপক্ষই NIA কোৰ্টৰ অৰ্ডাৰ লৈ অহাৰ পিছতো তেওঁলোকে দিয়া নাছিলে। তেওঁলোকে কৈছিলে যে এয়া হাইকোৰ্টৰ অৰ্ডাৰ আছে বুলি। কিন্তু একেটা সময়তে কেনেকৈ NIA বিষয়াই অখিল গগৈক জেৰা কৰি যাব বিচাৰিলে? গতিকে কাৰাগাৰ কৰ্তৃপক্ষক আমি বাৰম্বাৰ দাবী কৰাৰ পিছতো আমাকে কাকোৱে তেওঁলোকে লগ কৰিব নিদিলে। গতিকে এই কথাটোৱে প্ৰমাণ কৰে যে চৰকাৰৰ, বিজেপি চৰকাৰৰ তেওঁলোকৰ ডাইৰেক্টলি গ্ৰীণ ছিগনেল আছে। আৰু গ্ৰীণ ছিগনেল আছে এইটো কাৰণে যে যাতে আমি কোনো ধৰণৰ কথা পাতিব নোৱাৰোঁ, যাতে আমি কোনো ধৰণৰ পৰিকল্পনা কৰিব নোৱাৰোঁ, যাতে আমি কেছ সংক্ৰান্তীয় কোনো মীমাংসাত যাতে আহিব নোৱাৰোঁ, সেইকাৰণে বিজেপি চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে আৰু পৰিকল্পিতভাৱে এনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে বুলি আমাৰ সন্দেহ হয়। হয়, মই পুনৰ ধৈৰ্য কোঁৱৰ ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ। যিখন চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কয়, সেইখন চৰকাৰতে দিনতে আপুনি কোৱাৰ দৰে কাৰাগাৰত দুৰ্নীতি সংঘটিত হৈ আহিছে। কি ক'ব বিচাৰিব আপুনি? দুৰ্নীতিৰ শূন্য সহনশীলতা কৰা মুখ্যমন্ত্ৰী এতিয়া নিৰ্বাক, নিস্তব্ধ, এতিয়া নীৰৱ। তেওঁ নিজে এতিয়া এই দুৰ্নীতিৰ অংশীদাৰ। মই বেছি দূৰলৈ নাযাওঁ। আপুনি কয়লাৰ চিণ্ডিকেটটোৰ কথা চাওক, আপুনি গৰুৰ চিণ্ডিকেটৰ কথা চাওক, আপুনি শিল বালি এই সকলোবিলাক চিণ্ডিকেটৰ কথা চাওক। এতিয়া দিছপুৰৰ ছত্ৰছায়াত চিণ্ডিকেট হৈছে। এই চিণ্ডিকেটৰ কথা স্পষ্ট, এতিয়া অসমৰ ৰাইজে জানিবলৈ আৰু বাকী নাই। কিন্তু আজি APSC সংস্কাৰৰ কথা ক'লে, কি হ'ল? APSC সংস্কাৰৰ কথা কৈ যে ফটাঢোল বজাইছিলে। এতিয়া APSC সংস্কাৰৰ আজি সুভাষ দাস সমিতিৰ প্ৰতিবেদন কি হ'ল তেওঁলোকৰ? মুঠৰ সম্পূৰ্ণৰূপে এতিয়া দুৰ্নীতি চাৰিওফালে দুৰ্নীতি। এতিয়া কয়লা চিণ্ডিকেট, শিলবালি চিণ্ডিকেট, গৰু চিণ্ডিকেট, এইবিলাকৰ জৰিয়তে কি কৰিব কৈছে? তেওঁলোকে 2021 নিৰ্বাচনীৰ যে পুঁজি গোটাব কৈছে, এই কথাটো স্পষ্ট হৈ পৰিছে। এতিয়া কোনজন বিজেপিৰ দলৰ কোনজন এতিয়া পালি নেতা এতিয়া যে এই চিণ্ডিকেটৰ লগত জড়িত নাই আপুনি ক'ব পাৰিব? সকলো ক্ষেত্ৰত আপুনি পেপাৰ মেলিলে, সংবাদ মেলিলে দেখা পায় যে ক'ৰবাত নহয় ক'ৰবাত বিজেপি কোনোবা এজন নেতাই এই চিণ্ডিকেটৰ অংশীদাৰ। গতিকে মুখ্যমন্ত্ৰীৰ নেতৃত্বত এই চিণ্ডিকেট হৈছে, বিজেপিৰ নেতৃত্বত এই চিণ্ডিকেট হৈছে। গতিকে এতিয়া কোনে কাক ক'বলৈ পাৰে? দিছপুৰৰ পৰা ছত্ৰছায়াত দিছপুৰৰ পৰা আৰম্ভ হৈছে, একদম মাছ মূৰৰ পৰা এতিয়া গেলিছে। গতিকে এতিয়া এনেকুৱা এটা সময়ত সেইকাৰণে আমাক বন্দী কৰি ৰাখিছে, যাতে আমি এই কথাবোৰ ক'ব নোৱাৰোঁ। অসমৰ জনগণক যাতে আমি জগাই দিব নোৱাৰোঁ, এই কথাবিলাক আমি ক'ব নোৱাৰোঁ কাৰণে আমাক এই সময়ত আটাইতকৈ বন্দী কৰি ৰখা হৈছে। আৰু 21লৈকে বন্দী কৰাৰ তেওঁলোকে পৰিকল্পনা এইকাৰণে কৰি আছে, ষড়যন্ত্ৰ এইবিলাক। গতিকে এইকাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব খুজিছোঁ, আপুনি জাতি মাটি ভেটিৰ কথা কৈছিল, মই আপোনাক মুকলিকৈ প্ৰশ্ন কৰিব খুজিছোঁ, কি হ'ল? APSC সুভাষ দাস সমিতিৰ প্ৰতিবেদন ৰিপৰ্ট কি হ'ল আপোনাৰ এই হৰিশংকৰ ব্ৰহ্ম ভূমি অধিকাৰৰ বাবে কোৱা হৰিশংকৰ ব্ৰহ্ম সমিতিৰ প্ৰতিবেদন? এইবিলাক কি ডাষ্টবিনত পৰিলে নেকি? তাৰ বাহিৰে আপুনি ভূমি অধ্যাদেশ আনি পিনি এতিয়া অসমৰ কৃষি মাটি এতিয়া পুঁজিপুতি হাতত গঢ়াই দিবৰ কাৰণে চক্ৰান্ত কৰিলে।
কি হ'ল আপোনাৰ অসম চুক্তিৰ 6 নং দফা সমিতিৰ 6 নং দফাৰ কাৰ্যকৰী কৰিবৰ কাৰণে কৰা সমিতিৰ প্ৰতিবেদন এইবিলাক কি ডাষ্টবিনত গ'ল নেকি আপুনি প্ৰব্ৰজিত শ্ৰমিকৰ কথা ক'লে আজিলৈকে কাকো সংস্থাপন নিদিলে লকডাউন ঠিকেই দিছে আপোনালোকে কিন্তু দিন মজুৰ কৰি খোৱা মানুহ সৰ্বসাধাৰণ মানুহে কেনেকৈ যে নিজৰ পৰিয়ালটো চলাব তাৰ কাৰণে বিকল্প ব্যৱস্থা কিবা কৰিলে নেকি তাত তেনেকুৱাতো কোনো দূৰদৰ্শী চিন্তা নাই মুঠৰ ওপৰত তেওঁলোকে এখন ৰঙীন চশমা পিন্ধালে অসমৰ জনগণক এইটো আপোনাৰ এক্সপ্ৰেছ হাইৱেৰ কথা ক'লে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এক্সপ্ৰেছ হাইৱে টুইন টাৱাৰ্ছৰ কথা ক'লে বৃহৎ বাণিজ্য মেলা পাতিলে নমামি ব্ৰহ্মপুত্ৰৰ কথা ক'লে এইবিলাক কৈ স্বপ্ন দেখুৱাই এতিয়া কি কৰিছে এতিয়া এই বানপানীৰ মুহূৰ্তৰ আগত মথাউৰিকেইটা বনাব নোৱাৰিলে চৰকাৰক দিল্লীৰ বিৰুদ্ধে গৰজি উঠিবলৈ মুখ্যমন্ত্ৰী কলিজাত দম নাই এতিয়া আজিলৈকে বান সাহায্য পুঁজি আনিব পৰা নাই যোৱা বছৰ ৩,০০০ কোটি টকা বিচাৰিছিলে ১৩খন ৰাজ্যই বিচাৰিছিলে অসমে ৩,০০০ কোটি টকা বিচাৰিছিলে ১২খন ৰাজ্যই পালে কিন্তু অসমে ৩,০০০ কোটি টকাটো নাপালে য'ত মাত মাতিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া ত'ত নামাতে যাৰ বিৰুদ্ধে গৰজি উঠিব লাগে তাৰ বিৰুদ্ধে নামাতে কিন্তু অসমীয়া মানুহৰ স্বাভিমানৰ প্ৰশ্নত যেতিয়া মাত মাতিব কেইজনমান অসমীয়া যুৱকে তেওঁলোকক গুলীয়াই হত্যা কৰিব যেতিয়া মাত মাতিব অসমীয়া কেইজনমান অসমক ভাল পোৱা কেইজনমান যুৱকে তেওঁলোকক কাৰাবন্দী কৰিব এনাইদৰে উচ্চ তদন্তকাৰী সংস্থাক এনেকৈ জাপি দিব গতিকে কিমান ষড়যন্ত্ৰৰ বলি হৈছোঁ অসমবাসীক মুঠতে মুকো কৰি ৰাখিব খুজিছে অসমৰ প্ৰতিবাদী কণ্ঠক নিস্তিমিত কৰি দিব খুজিছে মুঠতে যিকোনো প্ৰকাৰে তেওঁলোকে কণ্ঠৰুদ্ধ কৰিব খুজিছে কিন্তু জানি থোৱা ভাল যে জনতাৰ কণ্ঠ কোনো শাসকে ইতিহাসত আজিলৈকে কৰিব পৰা নাই এই কথাটো স্পষ্ট আমি কথা পাতি আছোঁ শেহতীয়াকৈ মুকলি আকাশৰ তললৈ অহা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ধৈৰ্য কোঁৱৰ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱালৰ সৈতে আমি এইবাৰ যাব বিচাৰিছোঁ ধৈৰ্য কোঁৱৰ ডাঙৰীয়াৰ ওচৰলৈ ধৈৰ্য কোঁৱৰ ডাঙৰীয়া দেখিবলৈ পোৱা গ'ল যে আপোনালোকক গ্ৰেপ্তাৰ কৰাৰ পাছত আপোনালোকক নিয়াৰ গোচৰ জাপি দিয়া হ'ল এই সময়ছোৱাত ন্যায় যেতিয়া আপোনালোকক NIA তৰফৰ পৰা যেতিয়া আপোনালোকক জেৰা কৰা হৈছিলে সেই সময়ত আপোনালোকক কেনেধৰণৰ মানসিক নিৰ্যাতন চলোৱা হৈছিলে চাওক নিয়াটো আচলতে বিজেপি আৰু RSSৰ এতিয়া হাতিয়াৰ ৰাজনৈতিক হাতিয়াৰ তেওঁলোকে RSS আৰু বিজেপিৰ ভিতৰৰ দৰে কাম কৰি আছে কোনো স্বতন্ত্ৰ তদন্তকাৰী সংস্থা হৈ থকা নাই তেওঁলোকে আচলতে কিছুমান কমিউনেল কথাহে কয় আমাৰ কেছ ৰিলেটেড একো কথা বেছি ভালকৈ তেওঁলোকে সোধা নাই মানসিকভাৱে আমাক প্ৰচাৰ কৰা হৈছে আমাৰ ব্যক্তিগত কথাত আৰু কিছুমান সাম্প্ৰদায়িক কথা কয় আমাৰ সংগঠনৰ বিৰুদ্ধে আমাৰ কথা কিছুমান উত্থাপন কৰিছে যাতে আমাৰ মনোবল ভাঙি যায় আমাক অত্যাচাৰ কৰা হৈছে চূড়ান্ত মানসিক যন্ত্ৰণা দিয়া হৈছে আমাৰ 10টা দিন 10 বছৰ যেন লাগি গৈছে এনেকৈ আমাক কৰা হৈছে আমাৰ কেছ ডিটেইলছ ৰিপৰ্ট কল ডিটেইলছ ৰিপৰ্ট CDR-টো লৈ টেলিফোনৰ CDR-টো লৈ গোটেই আমাক এনেকৈ আপুনি আমুকত আছিলে তামুকত আছিলে আমুক কাম কৰিছিলে আমুকৰ লগত কথা পাতিছিলে এনেকৈ আমাক মানসিক নিৰ্যাতন দিয়া হৈছে আনকি সংবাদ গোষ্ঠী যিসকল আপোনালোকে জানে মই কৃষক মুক্তি সাধাৰণ সম্পাদক হিচাপে সকলো সংবাদ গোষ্ঠীৰ লগত মোৰ সম্পৰ্ক আছে কিন্তু সেই সময়ত সংবাদ গোষ্ঠীৰ যিসকল মানুহে সাংবাদিকসকলে যেতিয়া মোক ফোন কৰিছে সেই ফোনবিলাকতো তেওঁলোকে কৈছে যে কি কথা পাতিছে কি ধৰণৰ কথা পাতিছে আৰু সেইবিলাকত মোক CDR-ত চিডিত কেছ ডায়েৰীত চবকে ইনক্লুড কৰিছে যোনে কথা পাতিছে সকলো মানুহৰ নাম তেওঁলোকে এনেকৈ মোৰ কেছ ডায়েৰীত ইনক্লুড কৰি দিছে মানে কথা পাতিলে হ'ল এনেকুৱাকৈ এটা মানসিক অত্যাচাৰ আমাৰ ওপৰত কৰিছে আনকি তেওঁলোকে এনেকুৱাকৈ আচৰণ কৰিছে তুমিতো আহোম সম্প্ৰদায়ৰ ল'ৰা গতিকে তোমালোকে অসমত তোমালোকৰ কি কাম অসমত তোমালোক আক্ৰমণকাৰী অসমখন তোমালোকে ধ্বংস কৰিছা তোমালোকেতো ইয়াৰ মানুহ নহয় এই ধৰণৰ কমিউনেল কথা কৈছে আৰু এনেকুৱা সাম্প্ৰদায়িক কথা কৈছে যে মুছলমানৰ সংখ্যা ইমান বৃদ্ধি হৈ গৈছে ইয়াত এই ধৰণৰ কথা NIA এই ধৰণৰ প্ৰশ্ন কৰে নেকি গতিকে এনেকুৱা ধৰণৰ কথা কৈছে গতিকে এটা স্বতন্ত্ৰ তদন্তকাৰী সংস্থা হৈ থকা নাই এইটো এটা হৈছে RSS আৰু বিজেপিৰ ভিতৰৰ দৰে এওঁলোকে কাম কৰি আছে তেওঁলোকৰ আচৰণ সম্পূৰ্ণৰূপে কলনিয়েল বিহেভিয়াৰ তেওঁলোকে দিল্লীৰ পৰা সেইকাৰণে অসমৰ মানুহক তেওঁলোকে উপনিৱেশিক অঞ্চল হিচাপে ব্যৱহাৰ কৰে তেওঁলোকৰ মানে ক'ত হৈছে তেওঁলোক মাষ্টাৰ আৰু আমি স্লেভ আমি দাস গতিকে সম্পূৰ্ণৰূপে কলনিয়েল আচৰণ গতিকে অসমক যে কলনিয়েল মানে এটা ষ্টেট হিচাপে যে ভাবে এই কথাটো তেওঁলোকে স্পষ্ট তেওঁলোকৰ কথাটো আমি ধৰা পেলাইছোঁ গতিকে তেওঁলোকে ইমান কিছুমান ব্যক্তিগত কথাত আমাক হাৰাশাস্তি কৰিছে কালৈ ফোন কৰিছে কি কথা যিবিলাক এই ঘটনাটোৰ লগত সম্পৰ্কই নাই আপোনালোকে জানে যে 2009 চনত
9 চনৰ কেছৰ লগত আমাক সংযুক্ত কৰিছে 2009 চনত মই কৃষক মুক্তি সংগ্ৰাম সমিতিতে নাছিলোঁ মই তেতিয়া LLB ষ্টুডেণ্ট আমাৰ বিটু সোণোৱালটো কটন কলেজৰ তেতিয়া প্ৰথম বৰ্ষৰ ছাত্ৰ তেওঁলোকে তেতিয়া ষ্টুডেণ্ট আছিলে গতিকে এনেকৈ আমাক সাঙুৰি ৰখা হ'ল মুঠৰ ওপৰত এটা পলিটিকেল কনস্পিৰেচি আছিল এটা ৰাজনৈতিক ষড়যন্ত্ৰ আছিল আৰু এটা পলিটিকেল কেছ আছিল ইয়াত কোনো ধৰণৰ ইয়াত কোনো ধৰণৰ অফেন্স নাছিলে আৰু সেইকাৰণে আজি আমি মুকলি আকাশৰ তললৈ আহিব পাৰিছোঁ হয় ধৈৰ্য কৰক এই কথাও আমি আপোনাৰ পৰা জানিব বিচাৰিম যে NIA তৰফৰ পৰা আপোনালোকে মাওবাদীৰ সৈতে জড়িত সেই কথা প্ৰতিপন্ন কৰিবৰ কাৰণে কেনেধৰণৰ তেওঁলোকে অভিযোগ আপোনালোকৰ বিৰুদ্ধে আনিছিলে চাওক তেওঁলোকে আমাৰ ফোন কলবিলাক পৰীক্ষা কৰিছিলে আমাকো তেনেকুৱা ফোন কলৰ কোনো ধৰণৰ আমাক যোগাযোগ পোৱা নাই যদি বাহিৰা ষ্টেটৰ পৰা কোনোবা যদি মোৰ বন্ধুৱে ফোন কৰে তেওঁলোকে সেইবিলাক কথা সুধিছে কোন কি কথা গতিকে এই ধৰণে তেওঁলোকে কৈছে কিন্তু মাওবাদী সম্পৰ্কত আমাক একো প্ৰশ্নই উঠা নাই আমাৰ সংগঠন কেনেকৈ চলে কিয় তহঁতি মাত মাত অসমৰ মানুহৰ কাৰণে কিয় মাত মাতিব লাগে মাটি অধিকাৰ কাৰণে কিয় মাত মাতিব লাগে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কিয় বন্ধ কৰি ৰাখিছোঁ এইবিলাক প্ৰশ্ন তেওঁলোকৰ বেলেগ প্ৰশ্ন একো নাছিল ভূমি অধিকাৰ কাৰণে কিয় মাত মাতিব লাগে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিষয়ে বাৰে বাৰে কয় কিয় এইটো বন্ধ কৰি ৰাখিব লাগে যিটো আমাৰ এই ঘটনাটোৰ লগত একেবাৰে জড়িত নাছিল গতিকে তেওঁলোকৰ পৰা NIA আচলতে আমাৰ ওপৰত আক্ৰোশ আৰু সেইটো ৰাজনৈতিক ছত্ৰছায়াৰ কাৰণে কৰিছে গতিকে গোটেই কথাটো পলিটিকেল ৰাজনৈতিক এটা কথা গতিকে আমি ৰাজনৈতিক ষড়যন্ত্ৰৰে বলি হৈছোঁ হয় মই বিটু সোণোৱালৰ ওচৰত যাব বিচাৰিছোঁ বিটু সোণোৱাল ধৈৰ্য কৰে যেনেধৰণে ক'লে যে ন্যায় জিম্মাত থকা 10টা দিন তেওঁৰ কাৰণে 10 বছৰ যেন অনুভৱ হৈছিলে আপোনাৰ ক্ষেত্ৰত কি হৈছিলে NIA যেতিয়া আমাক কাষ্টডিলৈ নিলে NIA কাষ্টডিলৈ নিয়াৰ পিছত আমাক একেলগে নিছে কিন্তু আমি দুটাই ইজনে সিজনৰ মুখখনো দেখি পোৱা নাছিলোঁ আমাক চূড়ান্তভাৱে মানসিকভাৱে হাৰাশাস্তি কৰা হৈছিলে মানসিক নিৰ্যাতন কৰা হৈছিলে আপোনালোকে জানে যে মই 2009 চনত এইটো গোচৰ আছে 2009 চনত মই কটন কলেজৰ প্ৰথম বৰ্ষৰ ছাত্ৰ আৰু সেই 2009 চনত মই কোনো ধৰণৰ সংগঠনৰ লগত জড়িত নাই মাওবাদ বাদ দিয়ক মই কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ লগতো জড়িত নহয় আৰু মই পাছলৈ প্ৰতিনিধিত্ব কৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি 2012 চনত গঠন হৈছিল গতিকে স্বাভাৱিকতে এই কথাটোৱে প্ৰমাণ কৰে যে আমাৰ গোটেই কেছটো পলিটিকেল কেছ গতিকে কেৱল ৰাজনৈতিক ষড়যন্ত্ৰৰ কাৰণে এই কেছটো জাপি দিছে আৰু সেইটো কাৰণে নিয়াৰ যেতিয়া জেৰা কৰিছিলে জেৰা সময়ত তেওঁলোকে মাওবাদী সংক্ৰান্তীয় কোনো প্ৰশ্ন আমাক সোধা নাই তেওঁলোকে কেৱল আন্দোলনৰ দুই এটা কথা তাকো তেওঁলোকৰ ওচৰতো কোনো প্ৰমাণ নাই কেৱল তেওঁলোকে আমাৰ মোবাইলটো উলিয়াইছে আৰু মোবাইলটোৰ কল ডিটেইলছত যাৰ লগত কথা পাতিছোঁ সেই বিষয়বিলাক সৰু বিষয়বিলাক সুধি আছে যিটো সুধি থাকোঁতে মানসিকভাৱে গম পোৱা যায় যে সেই NIA বিষয়াজনৰো আমাক বিশেষ সুধিবলৈ মন নাই NIA বিষয়াজনকো সুধিবলৈ মন নাই তেওঁ গম পাইছে যে এই কেছটোত একো নাই কিন্তু যিহেতু তেওঁলোকৰ ওপৰত পলিটিকেল প্ৰেছাৰ আছে যিহেতু তেওঁলোকক ওপৰৰ পৰা নিৰ্দেশ দি থৈছে আৰু সেইটো কাৰণে তেওঁলোকে আমাৰ ওপৰত সৰু সুৰা কোনো কেছৰ লগত কোনো অদৰকাৰী বিষয়বিলাক আমাক সুধি আছিলে আৰু কেইজনমান NIA সৰু বিষয়াই এইটো মোক ডাইৰেক্টলি কৈছে যে তহঁতৰ এইটো পলিটিকেল কেছ বুলি গতিকে কথাটোৱে প্ৰমাণ কৰে যে আমাৰ গোটেই কেছটোৱে সম্পূৰ্ণৰূপে মানে এটা পলিটিকেল কেছ গতিকে সেইকাৰণে NIA আমাৰ ওপৰত সুধিবলৈ একো নাছিলে সেইকাৰণে কিবা কিবি কথা সুধি আছে আৰু গতিকে আমাৰ ওপৰত মানে পৰাপক্ষত যেনেকৈ পাৰে তেওঁলোকে মানসিক নিৰ্যাতন চলাবলৈ তেওঁলোকে চেষ্টা কৰিছিলে আৰু সেইটো কাৰণে যেতিয়া আৰু আপোনালোকে গম পায় যে NIA নহয় এতিয়া ভাৰতবৰ্ষৰ যিমানবিলাক ডাঙৰ সংস্থা আছে মানে ডাঙৰ স্বতন্ত্ৰ সংস্থা আছে এই সংস্থাবিলাক RSSৰ কিছুমান মানুহক দি তেওঁলোকে চলাই থাকে আৰু ঠিক তেনেকে NIAটো RSSৰ একেবাৰে আমাৰ সন্দেহ হৈছে প্ৰশিক্ষণপ্ৰাপ্ত ট্ৰেইনিং প্ৰাপ্ত কেডাৰৰ দ্বাৰা তেওঁলোকে NIAটোত নিযুক্তি দি থৈছে আৰু সেইটো কাৰণে মই এই কথাটো এইটো কাৰণে কৈছোঁ যে যেতিয়া আমাক NIA 10 দিনৰ কাষ্টডি শেষ কৰি যেতিয়া আকৌ কোৰ্টলৈ লৈ আহিছিলে তেতিয়া NIA এজন বিষয়াই মোক সুধিছিলে মোক কোৰ্টত বহি থাকোঁতে কৈছিলে যে তহঁতিটো ফচি যাবি तुम लोग तो फंस जाएगा এনেকে হিন্দীত কৈছে तुम लोग तो फंस जाएगा अभी क्या होगा तुम्हारा 10 साल अंदर हो जाएगा এনেকে মোক কৈ আছিলে তেতিয়া মই বিশেষ একো নকয় আমাৰ NIA কোৰ্টৰ মাননীয় জাজ মহোদয়ৰ চকীখনৰ ওপৰত থকা যিখন আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ ফটো মই কেৱল মহাত্মা গান্ধীৰ ফটোখনৰ ফালে দেখালোঁ আৰু ফটোখনত লিখা আছিলে যে সত্যমেৱ জয়তে মই সত্যৰ সদায় জয় বুলি লিখা আছিলে গতিকে মই তেওঁৰ বিভিন্ন কথাৰ উত্তৰত এটাই কথা ক'লোঁ একোৱে মই কেৱল সেই ফটোখনৰ ফালে দেখাই মই তেওঁক ক'লোঁ যে ছাৰ সত্যমেৱ জয়তে
আৰু তাৰ মানে সত্যৰ সদায় জয়। মই যেতিয়া সেই কথাটো ক'লো, NIA অফিচাৰজন বিষয়াজন খঙত চিঙি তোলা হৈ উঠিছিলে। খঙত তেওঁ থাকিব নাই পৰা। মই তেতিয়া আচৰিত হৈছিলোঁ যে জাতিৰ পিতা মহাত্মা গান্ধীৰ সত্যমেৱ জয়তে ফটোখন দেখি তেওঁ ইমান খং উঠিবলৈ কি হ'ল। তেতিয়া লগালগ তেওঁ যেতিয়া ক'লে যে এই মানুহজন কোন তহঁতি জান, এই মানুহজনে ভাৰতৰ স্বাধীনতা আন্দোলন হ'ল আৰু এই মানুহজনে ভাৰতৰ স্বাধীনতা আন্দোলন হোৱাৰ পিছতো অসমত ভাৰতবৰ্ষত এটা বিশেষ সম্প্ৰদায়ৰ মানুহ এতিয়াও থাকি গ'ল। এটা বিশেষ সম্প্ৰদায়ক তেওঁলোকে এটেক কৰি কথা কৈছিলে। মোক সেই বিষয়াজনে কৈছিলে। মই আচৰিত হৈছিলোঁ, জাতিৰ পিতা মহাত্মা গান্ধীৰ কাৰণে এইবোৰ হ'ল বুলি তেওঁ মোক প্ৰত্যক্ষভাৱে কৈছিলে। আৰু তেতিয়াই মই নিশ্চিত হৈছিলোঁ যে ভাৰতবৰ্ষত মহাত্মা গান্ধী, জাতিৰ পিতা মহাত্মা গান্ধীক এনেকৈ ক'ব বিচৰা কেৱল এটাই সংগঠন আছে, আৰু সেই সংগঠনটোৰ ট্ৰেইনিং প্ৰাপ্ত যদি কেডাৰ নহয়, কোনো ধৰণে তেওঁলোকৰ আদৰ্শগত যদি তেওঁলোকৰ ভিত্তি নাথাকে, এই কথাবিলাক কোনো এজন মানুহৰ পৰা ওলাই আহিব নোৱাৰে। জাতিৰ পিতাৰ বিৰুদ্ধে যাক আমাৰ আদৰ্শ, মোৰ আদৰ্শ, আমাৰ সকলোৰে আদৰ্শ জাতিৰ পিতা মহাত্মা গান্ধীৰ বিষয়ে যোনে ইমান বেয়াকৈ ক'ব পাৰে, ইমান বিৰুদ্ধাচৰণ কৰিব পাৰে, আৰু তেওঁৰ কথাটো শুনাৰ লগে লগে খঙত চিঙি তোলা হৈ উঠিব পাৰে। গতিকে সেই কথাত কেৱল ভাৰতবৰ্ষত এটাই সংগঠন আছে যিয়ে মহাত্মা গান্ধীৰ, জাতিৰ পিতা মহাত্মা গান্ধীৰ হত্যাৰ অভিযুক্ত এটা সংগঠন। গতিকে মই তেতিয়াই নিশ্চিত হৈছিলোঁ যে NIAটো এতিয়া এটা স্বতন্ত্ৰ সংস্থা হৈ থকা নাই, এয়া টোটেলি এটা পলিটিকেলি মটিভেটেড অৰ্গেনাইজেশ্যন। আৰু সেইটো কাৰণে আমি ভাবিবলৈ বাধ্য হৈছিলোঁ যে NIA বৰ্তমান কেৱল RSSৰ এটা উইং নিচিনাকৈ কাম কৰি আছিল। হয় বিতু সোণোৱাল, আমি আলোচনা শেষলৈ আহিছোঁ। শেষত চৰকাৰক আপুনি কি আহ্বান কৰিব? চৰকাৰক আমি এটাই আহ্বান কৰিম যে আপোনালোকে জাতি, মাটি আৰু ভেটিৰ কথা কৈ এই প্ৰায় 4 বছৰ আপোনালোকে শাসন কৰিলে। গতিকে অসমীয়া জাতিৰ মাটি আৰু ভেটিৰ কথা কৈ এই চৰকাৰখনৰ দিনতে অসমীয়া জাতিৰ আমি অসম আন্দোলনৰ পিছত জন্ম হোৱা আমি এজন ল'ৰা, আমি প্ৰজন্ম অসম আন্দোলন দেখা নাই। অসম আন্দোলনৰ কথা আমি শুনিছোঁ আৰু পঢ়িছোঁ। গতিকে অসম আন্দোলনৰ পিছত এই চৰকাৰৰ দিনতে অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ জাতীয় প্ৰশ্নক লৈ আন্দোলন আৰম্ভ হৈছে। জাতি, মাটি, ভেটি চৰকাৰৰ কথা কোৱাৰ চৰকাৰৰ দিনতে আটাইতকৈ ডাঙৰ আন্দোলন হৈছে। গতিকে চৰকাৰক এটাই আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকে সময় থাকোঁতে আপোনালোকৰ যি জাতিধ্বংসী সিদ্ধান্ত বাতিল কৰক, নহ'লে কিন্তু অসমীয়া ৰাইজে আপোনালোকক কেতিয়াও ক্ষমা নকৰে। আপোনালোকে যি জাতিধ্বংসী সিদ্ধান্ত লৈছে, কয়লা খনি বিক্ৰী কৰাৰ, যি তৈল ক্ষেত্ৰ বিক্ৰী কৰাৰ যি জাতিধ্বংসী সিদ্ধান্ত লৈছে, অসমৰ দিহিং পাটকাই শেষ কৰি দিয়াৰ যি জাতিধ্বংসী সিদ্ধান্ত লৈছে, ডিব্ৰুচৈখোৱা শেষ কৰাৰ যি সিদ্ধান্ত লৈছে, দিবাংনৈ শেষ কৰাৰ যি সিদ্ধান্ত লৈছে, বৃহৎ নদীবান্ধ বনোৱাৰ যি সিদ্ধান্ত লৈছে, অসমত টল গেট পুনৰ স্থাপন কৰি অসমীয়া ৰাইজক পুনৰ মাধমাৰ কৰাৰ যি সিদ্ধান্ত লৈছে, অসমৰ বাগদান শেষ কৰাৰ যি সিদ্ধান্ত লৈছে, আৰু অসমীয়া জাতিৰ দীৰ্ঘদিনীয়া যি নাগৰিকত্বৰ প্ৰশ্ন, এই নাগৰিকত্বৰ প্ৰশ্নটোৰ আপোনালোকে ইলেকশ্যনৰ আগত যিটো কথা কৈছিলে আৰু ইলেকশ্যনৰ পিছত যিটো আপোনালোকে স্থিতি গ্ৰহণ কৰিছিলে, এই গোটেই কথাবিলাক সিদ্ধান্ত আপোনালোকে বাতিল কৰাৰ কাৰণে আপোনালোকক আহ্বান জনাইছোঁ। আৰু অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ যিটো দীৰ্ঘদিনীয়া সমস্যা, সেইটো হ'ল নাগৰিকত্বৰ প্ৰশ্ন। সেইটো কাৰণে আমি আপোনালোকক আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যে অসমীয়া জাতিৰ নাগৰিকত্বৰ বিষয়টো স্থায়ীভাৱে মীমাংসা কৰাৰ ব্যৱস্থা কৰক। দৰকাৰ হ'লে সংবিধান সংশোধন কৰক, অসমীয়া জাতিৰ নাগৰিকত্বৰ প্ৰশ্নটো মীমাংসা কৰিব লাগিব। দৰকাৰ হ'লে ভাৰতৰ সংবিধান সংশোধন কৰক, কিন্তু অসমীয়া জাতিৰ যি ৰাজ্য ভাষাৰ যিটো বিষয়, সেই বিষয়টো সংবিধান সংশোধন কৰি হ'লেও আপোনালোকে মীমাংসা কৰক। দৰকাৰ হ'লে অতি শীঘ্ৰে আপোনালোকে অসম চুক্তিৰ 5 নং দফা আপোনালোকে ৰূপায়ণ কৰক আৰু আপোনালোকে অসমীয়া জাতিক বচাওক। অসমীয়া জাতিৰ যি ইনাৰ লাইন পাৰ্মিটৰ যি দীৰ্ঘদিনীয়া দাবী, সেই দাবী আপোনালোকে পূৰণ কৰক আৰু অসমীয়া জাতিক আপোনালোকে বচাওক। আৰু অসমীয়া জাতিৰে নাগৰিকত্বৰ প্ৰশ্নটো যেতিয়াকৈ সম্পূৰ্ণৰূপে মীমাংসা নহ'ব, যেতিয়ালৈকে মীমাংসা নহ'ব, অসমীয়া জাতি সুৰক্ষিত নহয়। আৰু অসমীয়া জাতিয়ে যেতিয়া বাতিল কৰিব পাৰিব, বিজেপিয়ে যেতিয়া বাতিল কৰিবলৈ বাধ্য হ'ব, আৰু অসমীয়া জাতিয়ে যেতিয়া বাতিল কৰিব আৰু নাগৰিকত্বৰ প্ৰশ্নটো সম্পূৰ্ণৰূপে মীমাংসা হ'ব, তেতিয়াহে আচলতে অসমীয়া জাতি আৰু আমাৰ ৰাজ্যখন অসমখন আচলতে প্ৰকৃত অৰ্থত এক উন্নয়নৰ গতি আমি ল'ব পাৰিম। গতিকে উন্নয়ন অসম্ভৱ যদিহে নাগৰিকত্বৰ প্ৰশ্ন আমাৰ মীমাংসা নহয়। গতিকে বিজেপি চৰকাৰক এই সময়ত এটাই আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যে অসমীয়া জাতিৰ দীৰ্ঘদিনীয়া জাতীয় সমস্যা নাগৰিকত্বৰ প্ৰশ্ন আপোনালোকে মীমাংসা কৰক, নহ'লে অসমীয়া জাতিয়ে আপোনালোকক কেতিয়াও ক্ষমা নকৰিব। হয়,
ধৈৰ্য কোঁৱৰ ডাঙৰীয়া, আলোচনা শেষলৈ আহিছোঁ। আপুনি শেষত চৰকাৰক কি আহ্বান জনাব? ধৈৰ্য কোঁৱৰ। নহয় চাওক, যিবিলাক জাতিধ্বংসী কাৰ্য তেওঁলোকে সম্পাদন কৰি আছে, যিবিলাক জাতিধ্বংসী কাৰ্য তেওঁলোকে সম্পাদন কৰি আছে, এই কাৰ্যবিলাক তেওঁলোকে এতিয়াৰ পৰা বন্ধ কৰিব লাগে। কাৰণ অসমীয়া জাতি বাতি ভেটি কথা কোৱা চৰকাৰখনে এতিয়া জাতি ভেটি উচন কৰি দিলে। যিখন চৰকাৰে ৰূপান্তৰৰ কথা কৈছিলে, পৰিৱৰ্তনৰ কথা কৈছিলে, সেই চৰকাৰ এতিয়া নিজেই আচলতে দুৰ্নীতিৰ পাছত এতিয়া দৌৰি আছে। গতিকে মই আহ্বান কৰিছোঁ, অসমীয়া জাতিৰ অস্তিত্বৰ যি প্ৰশ্ন, এই কা আন্দোলনৰ কাৰণে আমি আজি কাৰাবন্দীও হ'লোঁ আৰু মানুহৰো মৃত্যু ঘটিল। গতিকে মই ভাবোঁ দিল্লীক সৰ্বানন্দ সোণোৱালে গৌৰজি উঠক যে কাখন বাতিল কৰাৰ প্ৰশ্নত তেওঁলোকে যি কৰিব লাগে অসমৰ জনগণৰ পক্ষত থিয় দিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু যিমানবোৰ জাতিধ্বংসী কাৰ্য আছে, এই সকলোবিলাক পৰিহাৰ কৰিবৰ কাৰণে মই বিজেপি চৰকাৰক, সৰ্বানন্দ সোণোৱাল চৰকাৰক আহ্বান জনাইছোঁ। হয়, ধন্যবাদ বিতু সোণোৱাল আৰু ধন্যবাদ ধৈৰ্য কোঁৱৰ আমাৰ এই অনুষ্ঠানত আপোনালোকে অংশগ্ৰহণ কৰাৰ কাৰণে। আমি বিদায় লৈছোঁ আছাম টক্সৰ এই বিশেষ অনুষ্ঠান খবৰৰ পৰা।